ভালে বহুত ভালে ভাল আজি মৰ্নিং ক্লাছ কৰিছো কাৰণে সদায় গুড ইভিনিং কওঁ গুড ইভিনিঙে আহি গৈছিলে গুড মৰ্নিং বহুত দিনৰ পাছে পাছে আমি মৰ্নিং ক্লাছ কৰো ন একচুৱেলি মৰ্নিং ক্লাছ কৰি ভালো লাগে সকলোখিনি ফ্ৰেছ হৈ থাকে আজি প্ৰথম কৰিছো হয় মুনমি আহিছা মুনমি আৰু জিনুমণি অহা নাই নেকি জিনুমণি অহা নাই ন তেওঁ আছা আছো কিন্তু মই নেদেখা হৈ গলো আপোনাক কিবা এটা টিপি পালো তাকে চাই আছো কিবা এটা নতুন ভিডিঅ' এটা চিম্বল আছে ভিডিঅ' চিম্বল চোৱাচোন এইটো চুই দিয়া চুইছা সেইটো চুলে মানে ওলাই যাব তোমাৰ পিন ওলাই গল পিন এটা টিপি পালো পিন হৈ গল অকল মই নিজকেহে দেখি আছো এটা কাম কৰা তুমি আকৌ লিভ হৈ পিনে আকৌ নতুনকে জইন হৈ লোৱা আমি আজি নতুন আহিছে মুনমি তোমাক ভিডিঅ' অডিঅ' বিলাক দি দিয়া যাব দিয়া নাই ন ডিম্পী এতিয়া তাইও এইকেইদিন ব্যস্ত হৈ আছে যে সেইকাৰণে দিব পৰা নাই তোমাক দি দিব তুমি চাই ল'বা হলেও আজি আমি শিকিম অৰা কি আৰু সদায় ক্লাছলৈ আহোঁতে মই জইন কৰাৰ আগতে তোমালোকে ডাইনামিক ব্ৰেথ বুলি যিটো কয় দীঘলকে উশাহ ল'বা এনেকে 1 2 3 4 এনেকে 8 টাইমছ কাউণ্ট কৰিবা উশাহটো ৰাখি লাহে লাহে আকৌ 16 কাউণ্ট কৰি উশাহটো এৰি দিবা বুজিছা উশাহটো লওঁতে ডাইনামিক ব্ৰেথ বুলি কয় কেনেকে ল'বা তোমালোকে সদায় ক্লাছলৈ আহোঁতে আমাৰ নিগেটিভ যেতিয়া আমি ক্লাছত আহোঁ নিগেটিভখিনি এৰি আহিব লাগিব নিগেটিভটো সকলো নহয় তথাপিতো আমাৰ যিবিলাক মনৰ ভাৱ বেলেগ বেলেগ কিবা কিবি ভাবি আহোঁ ক্লাছত জইন কৰাৰ আগতে আমি সেই বস্তুখিনি এৰি আমি ক্লাছত ফ'কাছ কৰিবৰ কাৰণে কি কৰিব লাগে মই মোৰ লগত কৰা নহ'লে তোমালোকে দীঘলকে উশাহ লোৱা প্ৰথমতে ৰাজহাৰ চিধা হৈ বহি লোৱা এনেকে ৰাজহাৰটো চিধা কৰা সদায় যেতিয়া কিবা মেডিটেশ্যন কৰিবা ৰাজহাৰ চিধা কৰি বহি ল'বা বহি লৈ এতিয়া দীঘলকে উশাহ লোৱাচোন দীঘলকে মই কাউণ্ট কৰিম 8 টাইম তেতিয়ালৈকে উশাহটো লৈ থাকিবা 1 2 3 4 5 6 7 8 এতিয়া অকমান সময় উশাহটো ধৰি ৰাখা 1 2 3 4 5 এতিয়া মুখেদি উশাহটো এৰি দিয়া গোটেই নিগেটিভ বিলাক গুচি গ'ল বডিত যি বেমাৰ আছিল কিবা আছিল টক্সিক কিবা আছিল যদি চব ওলাই গ'ল বুলি মুখেদি এৰি দিয়া আকৌ উশাহ ল'বা অকমান ৰিলেক্স হোৱা আকৌ দীঘলকে উশাহ লোৱা তেনেকে 1 2 3 4 5 6 7 8 হ'ল এতিয়া হোল্ড কৰা উশাহটো হোল্ড কৰি ৰাখা 1 2 3 4 5 এতিয়া মুখেদি কৰি এনেকে উশাহটো এৰি দিয়া আকৌ দীঘলকে উশাহ লোৱা 1 2 3 4 5 6 7 8 এতিয়া উশাহটো হোল্ড কৰা 1 2 3 4 5 এতিয়া লাহে লাহে উশাহটো মুখেদি এৰি দিয়া যিমান আমাৰ নিগেটিভ আছিলে নিগেটিভ থট নিগেটিভ চিন্তা কিবা বেমাৰ আজাৰ সকলোখিনি নাইকিয়া হৈ গ'ল বুলি ভাবা নতুন চব আহিলে যেন পাইছো শ্যামল জ্যোতি তুমি ভিডিঅ'টো অনে আছিলে বাৰু এতিয়াহে শ্যামল জ্যোতি সেইদিনা ছাৰৰ ক্লাছ তুমি কি ফ্ৰী ক্লাছটো কৰিছিলা কৰিছিলো মেম ছাৰৰ ক্লাছটো বহুত ভাল লাগে ন কৰি মই কৰো মাজে মাজে কৰা ন ছাৰৰ এনাৰ্জিটো বহুত পজিটিভ হয় ছাৰে এইখিনি জেগা এইখিনিলৈকে মোক অনা মেইন ছাৰ আৰু ঋতু মেমো বহুত পজিটিভ এনাৰ্জি হয় বহুত অৰাটো তেওঁলোকৰ ষ্ট্ৰং হয় আৰু ছাৰে বহুত ধুনীয়া ক্লাছ কৰায় আৰু ছাৰে ক্লাছো কৰায় ছাৰে সাহস দিয়ে যে তুমি গ্ৰেণ্ড মাষ্টাৰলৈকে আহা আৰু তুমি গৈ ক্লাছ কৰা
কিছুমান আমাৰ গুৰু আছে, মই নকওঁ, কিছুমান আছে এতিয়া ক'বও নাপায়, যে বহুত কষ্ট হয়, ক্লাছ কৰিব নোৱাৰে বা ক্লাছ কৰাবলৈ সাহসটো নিদিয়ে। কিন্তু মই চালো ডক্টৰ পুৰণ শৰ্মা ছাৰ, মোৰ যিজন গুৰুজী, তেওঁ মোক ক'লে, লীনা ক্লাছ কৰা তুমি। যেনেকে মই এতিয়া অনামিকাহঁতক কওঁ, ক্লাছ কৰা, ক্লাছ কৰা, ক্লাছ কৰি তেওঁ তেনেকে মোক আগবঢ়াই লৈ গৈছিলে। আৰু মই যেতিয়াই ফোন কৰোঁ, তেওঁ মোক সেইদিনাখন যেতিয়া মোৰ এনেকুৱা চিটুৱেশ্যন এটা হৈছিলে, ছাৰেও গুৰুজীয়েও মোক কাউন্সিলিং কৰিছে, গুৰুমাও কাউন্সিলিং কৰিছে। বহুত ভাল তেওঁলোকৰ। ক্লাছটো কৰিবা, ছাৰে যেতিয়া ক্লাছ কৰে ইউটিউবতো লাইভ ক্লাছ দি থাকে, তেতিয়া কৰিবা, এনাৰ্জিটো বহুত হাই হয়। চব আহিলে চাগৈ নতুন। জিনুমণি তুমি পৰা নাই ন ভিডিঅ'টো অন কৰিব? জিনুমণি আহিলা নাই বাৰু? জিনুমণি আহিব পৰা নাই নেকি, তেওঁ হেৰিও দিয়া নাই। আৰু মুনমি, তোমাক মই শক্তিপাতটো কালি মৰ্ণিং তোমালোকক 8টা 9টামান বজাত দি দিলে হ'বনে? মুনমি ওলাই গ'ল নেকি? মুনমি কালি দি দিম 9টা বজাত হ'ব শক্তিপাত। কালি তোমাক আৰু জিনুমণিক একেলগে শক্তিপাত, কাৰণ মই টিউজডে গুৱাহাটী যাম। মই কিজানি গুৱাহাটীত গৈও ক্লাছ কৰিব পাৰো যদি গুৱাহাটীত ফ্ৰী থাকো। মই 1 তাৰিখলৈকে নাথাকিম। মই 26-27 তাৰিখে মই হৰিদ্বাৰ যাম। তাৰপিছত আহি আকৌ ক্লাছ কণ্টিনিউ কৰিম। কিন্তু চাম, মই গুৱাহাটীত গৈও ক্লাছ যদি কৰিব পাৰো, তোমালোকক ক্লাছটো শেষ কৰিবলৈ চেষ্টা কৰিম। তেতিয়াহে তোমালোকে 2nd ডিগ্ৰীলৈকে আহিব পাৰিবা। ঠিক আছে? অৰাটো কি হয়? অৰা কি হয় জানানে? অৰা হৈছে এজন মানুহৰ শৰীৰৰ চাৰিওফালে থকা এটা অদৃশ্য শক্তি। চৰি, মোৰ কল আহি গৈছিলে, সেইটো কাৰণে মই ওলাই যাব লগা, মানে নিজে ওলাই গৈছিল। অৰা হৈছে এজন মানুহৰ শৰীৰৰ চাৰিওফালে থকা এটা মানে অদৃশ্য শক্তি হয়, এনাৰ্জি ফিল্ড হয়। এইটো আমাৰ মানে অনুভৱ আৰু স্বাস্থ্য আধ্যাত্মিক শক্তিৰ প্ৰতিফলন হয় অৰা। আমাৰ চাৰিওফালে। মুনমি, তুমি আজি চাগৈ বুজি নাপাব পাৰা, যিহেতু তোমাৰ ফাৰ্ষ্ট ক্লাছ হয়, কিন্তু মই তোমাক আগৰ ক্লাছৰ ভিডিঅ' কেইটা দি দিম, তুমি চাই ল'বা। ঠিক আছে, ঠিক আছে। অৰা, আমাৰ অৰাৰ ৰঙৰ অৰ্থ হৈছে, অৰা সাধাৰণতে জীৱন ৰঙীন আৰু আলোৰৰ দৰে হয়, আমাৰ চাৰিওচাইডে আৱৰি থকা। আৰু মানুহে অনুভৱ কৰে। আৰু লগতে বিভিন্ন ৰং, বিভিন্ন অৰ্থ আছে, ৰঙৰ অৰ্থ আছে অৰা। আৰু আমাৰ মুড, চিন্তা, হেল্থ অনুসৰি সলনি হৈ থাকে আমাৰ অৰাটো। অৰা লাল, ৰেড কালাৰ। ৰেড কালাৰটো হৈছে শক্তি আৰু জোৰ আৰু কনফিডেন্স। অৰা 1 নম্বৰ, আমাৰ যিটো লেয়াৰ আমাৰ বডিত থাকে, সেইটো হৈছে অৰা। ৰেড কালাৰটো হৈছে আমাৰ শক্তি, আমি জোৰ পোৱা, আমি কাৰেজ পোৱা, আৰু আমাৰ কনফিডেন্স বুজায়। আৰু নীলা ৰংটো হৈছে শান্তি আৰু সত্য আৰু কমিউনিকেশ্যন। তাৰপিছত সেউজীয়া ৰং, ক্লাছ কৰোঁতে আপোনালোকে যদি কথা পাতিবলগীয়া হয়, মিউট কৰি ল'ব আপোনালোকে নিজক। মই কেলে মিউট নকৰো, মই মিউট কৰিলে মানে আপোনালোকে 1 ছেকেণ্ড। দাদা কওকচোন। হেল্ল', দাদা কওক। 11টা-12টাৰ ভিতৰত আহিব দিছে, আৰু ষ্টাম্প ল'ব লাগিব নহয়। মই আপোনাক ক্লাছ কৰি আছো, আধা ঘণ্টা পিছত কল কৰি আছো। ষ্টাম্পত কাটি যাব, খালি স্কেনাৰ দিটো তাতে মাৰি দিব, তাতে হ'ব। 12টাৰ ভিতৰত হৈ যাব আমাৰ। হ'ব। ঠিক আছে, মই আপোনাক কৰি আছো কল বেক, মই ক্লাছ কৰি আছো। চৰি, এই দিনত ক্লাছ কৰিলে সেইটোৱে হয় মোৰ, আৰু ইম্পৰ্টেণ্ট নহ'লে নধৰিলো হয় বাৰু। গ্ৰীণ কালাৰ, নীলাটো গম পাইছেনে? শান্তি, সত্য আৰু কমিউনিকেশ্যন। নীলা কালাৰ, কিয় আমাৰ থ্ৰ'টো আমি নীলা বুলি কৈছিলো নে? নীলা কালাৰ আমাৰ কমিউনিকেশ্যন বুজায়। আৰু লগতে সেউজীয়া, গ্ৰীণ কালাৰ। গ্ৰীণ কালাৰে হিলিং, আমি যেতিয়া হিলিং দিওঁ, এঞ্জেলৰ পৰাও যদি আমি হিলিং দিওঁ, এঞ্জেলৰ
হিলিং হিলিং যিটো যিগৰাকী এঞ্জেলে আমাক হিলিং দিয়ে তেওঁৰ কালাৰো সেউজীয়া কি ৰাফেলৰ কালাৰটো সেউজীয়া ঠিক তেনেকে গ্ৰীণ কালাৰটোৱে হিলিং দিয়ে আমাক গ্ৰোথ বুজায় মানিৰ কাৰণেও আমি গ্ৰীণ কালাৰটো ইউজ কৰোঁ গ্ৰীণ কালাৰটোৱে আমাক গ্ৰোথ বুজায় আৰু লগতে হাৰ্ট এনাৰ্জিটো আমাৰ গ্ৰীণ কালাৰে বুজায় অৰাৰ আৰু লগত তাৰপিছত আমাৰ কি আছে হালধীয়া য়েল্ল' কালাৰে কি বুজায় বুদ্ধি পজিটিভ বুদ্ধি আৰু পজিটিভ আৰু এনজয় জয়ফুল ফূৰ্তি কৰি থকা আমাৰ হালধীয়াই বুজায় বুজি পাইছা আচ্ছা বেঙুনীয়াটো হৈছে আমাৰ ইনটিউশ্যন পাৱাৰ আমাৰ আধ্যাত্মিক পাৱাৰ বেঙুনীয়া ৰং কিয় আমি ক্ৰাউন চক্ৰ সদায় আমি হিলিং এনাৰ্জিৰ লগত কোনে কিহেদি কানেক্ট হওঁ ক্ৰাউন চক্ৰ দি সেইটো কাৰণে আমাৰ ক্ৰাউন চক্ৰৰ কালাৰটো বেঙুনীয়া কালাৰ পাৰ্পল কালাৰ তো আধ্যাত্মিক কানেকশ্যন ইনটিউশ্যন পাৱাৰ আমাৰ বেঙুনীয়া ৰঙে দি দিয়ে আৰু হোৱাইটটো জানাই পিউৰিটি কালাৰ ডিভাইন প্ৰটেকশ্যনৰ কালাৰ আমি যেতিয়া আমাৰ গাৰ্জেন এঞ্জেলৰ মই অলপ তোমালোকক থুলমূলকে এঞ্জেলৰ কথাটো কৈ গৈছো গাৰ্জেন এঞ্জেলৰ কালাৰটো আমাৰ কি হয় হোৱাইট কালাৰ আমাক হোৱাইট কালাৰেদি আৱৰি আছে বুলি আমি গাৰ্জেন এঞ্জেলক কল কৰোঁ ঠিক তেনেকে হোৱাইট কালাৰ আছে পিউৰিটি এণ্ড ডিভাইন অৰা কেনেকৈ কাম কৰে অৰা আমাৰ 7টা চক্ৰৰ লগতো জড়িত থাকে অৰাটো আমাৰ 7টা 7 চক্ৰৰ লগত জড়িত থাকে যেনেকে নিগেটিভ এনাৰ্জি থাকিলে অৰা দুৰ্বল হয় যদি আমাৰ অৰাটো কেনেকে দুৰ্বল হয় আমাৰ মনটো যদি চাবাচোন ৰাতিপুৱা শুই উঠি তুমি যদি মনটো ডাউন কৰি দিয়া আমাৰ গোটেই দিনটোৱে ডাউন হৈ থাকে আমাৰ অৰাটো তেতিয়া ডাউনফললৈ আহে আমাৰ নিগেটিভ এনাৰ্জি থাকিলে পজিটিভ চিন্তা মেডিটেশ্যন কৰিলে অৰা শক্তিশালী হয় 7 চক্ৰ হিলিং কৰিলে আমি ৰেইকিৰ পৰা হিলিং কৰিলে আমাৰ অৰাটো শক্তিশালী হয় আমি তোমালোকে কোৱা শুনিছানে তেওঁৰ অৰাটো ইমান ষ্ট্ৰং আৰু তেওঁৰ লগত কথা পাতি ভাল লাগে তেওঁ ওচৰলৈ গৈ ভাল লাগে সেয়া কি আছে তেওঁলোকৰ অৰাটো ষ্ট্ৰং অৰা শক্তিশালী কৰা উপায় মেডিটেশ্যন 1 নম্বৰ ৰেইকি হিলিং আৰু লগতে পজিটিভ এফাৰ্মেশ্যন দি আমি অৰাটো আমাৰ ষ্ট্ৰং কৰিব পাৰোঁ যেনেকে আই এম প্ৰটেক্টেড এণ্ড ফুল পজিটিভ এনাৰ্জি এনেকে আমি এফাৰ্মেশ্যন দি মোৰ অৰাটো বহুত ষ্ট্ৰং মোৰ অৰা এনাৰ্জিটো বহুত ষ্ট্ৰং এনেকে সদায় এফাৰ্মেশ্যন দিও আমি কৰিব পাৰোঁ আৰু ক্ৰিষ্টেল ব্যৱহাৰ কৰিও আমাৰ অৰাটো আমি ষ্ট্ৰং কৰিব পাৰোঁ আমাৰ অৰাৰ কাৰণে ক্ৰিষ্টেল কি ব্যৱহাৰ কৰিব পাৰোঁ এমেথিষ্ট এণ্ড ক্লিয়াৰ কোৱাৰ্টজ গম পাইছা মই ক্ৰিষ্টেলৰো এটা দুটা মই কৈ যাম অৰাৰ কাৰণে আমি অৰাটো ক্ৰিষ্টেল ব্যৱহাৰ কৰোঁ এমেথিষ্ট এণ্ড ক্লিয়াৰ কোৱাৰ্টজ আৰু লগতে অৰা আমাৰ কেনেকে ষ্ট্ৰং হয় আমি আমাৰ নেচাৰ এনাৰ্জিৰ লগত যেতিয়া কানেক্ট থাকো চাবাচোন ফ্লাৱাৰ গছ পুলি ৰুই গছৰ লগত থাকিলে আমাৰ অৰাটো ষ্ট্ৰং হয় এইকেইটা হৈছে আমাৰ অৰা ইয়াত এতিয়া কিবা বুজি পাবলৈ বাকী আছে যদি তোমালোকে সোধা কোনোবাই কিবা সুধিবলগীয়া আছে আৰু লিখি লোৱা নললেও কথা নাইকিয়া মই ভিডিঅ'টো দিমেই কুৱেশ্যন কাবাৰ আছে মই অকণমান দেৰি ৰখি দিছো কুৱেশ্যন আছে যদি সোধা কাৰণ মই সদায় মোক কয় মই স্পীডত পঢ়াওঁ বুলি এতিয়া তোমালোকক মই চক্ৰকেইটাও কৈ দিওঁ ৰুট চক্ৰ আমাৰ চক্ৰ 7টা চক্ৰত আমি কাম কৰোঁ 7 চক্ৰ ৰুট চক্ৰ মই এইখিনি তোমালোকক ফাৰ্ষ্ট ডিগ্ৰী থুলমূলকে ক'ম আৰু ছেকেণ্ড ডিগ্ৰীত আৰু তাৰপিছত থাৰ্ড 3 আৰু তোমালোকে ভালকে গম পাবা আমাৰ ৰুট চক্ৰৰ স্থান আমাৰ হৈছে স্পাইন বেক চাইডৰ স্পাইন লাষ্ট যিটো টেইল বন পইণ্ট আৰু ফ্ৰণ্টৰ আমাৰ যিটো আমাৰ অৰ্গেন কংগন দুটাৰ মাজত যিটো আছে আমাৰ গুপ্তাংগ সেইটো আৰু বেক চাইডে স্পাইনেল কটত যদি আমি টেইল বন পইণ্টত যদি হিলিং দিওঁ ৰুট চক্ৰ হিলিং হ'ব কামটো কি নিৰাপত্তা আৰু ষ্টেবিলিটি আৰু মানি চাৰ্ভাইকেল মানে আমাৰ মানি জব নিৰাপত্তা আমি কেতিয়াবা যদি আমাৰ ৰুট চক্ৰ ব্লকেজ হয় তেতিয়াহ'লে আমি কি হয় আমাৰ ভয় খাওঁ ফাইনেন্সিয়েলি প্ৰব্লেম হ'ব পাৰে ভৰি বিষ হ'ব পাৰে আঁঠুৰ বিষ হ'ব পাৰে আমাৰ ৰুট চক্ৰ তোমালোকে এইখিনি ৰিলেটেড যদি কিবা প্ৰব্লেম আছে গম পাবা তোমালোকৰ ৰুট চক্ৰ ব্লকেজ আছে হৈছে ৰুট চক্ৰ আৰু কালাৰটো ৰঙা হয় আমি নেক্সট ছেকেণ্ড ডিগ্ৰীত কালাৰেদি আমি হিলিং কৰিবলৈ শিকিম এবাৰ চিম্পলকে হিলিং কৰিবা
কিন্তু নেক্সট যেতিয়া আমি সেকেন্ড ডিগ্ৰী যাম তেতিয়া কালাৰেদি কেনেকে হিলিং কৰিব পাৰি তোমালোকক মই সেইটো শিকাম তাৰপিছত চাক্ৰাল চক্ৰ হৈছে স্বাধিষ্ঠান চক্ৰ তাৰমানে কি নাভিৰ তলত গুপ্তাংগৰ ওপৰৰ যিটো আছে আমাৰ সেইটো কয় চাক্ৰাল চক্ৰ কালাৰ হৈছে কমলা ৰং অৰেঞ্জ কালাৰ আৰু কাম হৈছে ইমোশনেল ৰিলেশনশ্বিপ আৰু ক্ৰিয়েটিভিটি হাৰমনিয়েল যাৰ ইমবেলেন্স মানে আমাৰ মাইকী মানুহৰ আৰু কনচিভ কৰিব যোনে নোৱাৰে তেওঁলোকৰ জানিবা তেওঁলোকৰ আমাৰ এইটো স্বাধিষ্ঠান চক্ৰ চাক্ৰাল চক্ৰ ব্লকেজ আছে ব্লক হলে ৰিলেশনশ্বিপতো প্ৰব্লেম হ'ব তোমালোকৰ আমাৰ মাইকী মানুহৰ বিশেষকৈ বেছি প্ৰব্লেম আমাৰ ইয়াতে স্বাধিষ্ঠান চক্ৰ ব্লকেজ থাকিলে হয় তোমাল কোনোবা কনচিভ কৰিব পৰা নাইকিয়া তোমালোকে যেতিয়া হিলিং দিবা তেতিয়া ক'ত দিবা স্বাধিষ্ঠান চক্ৰত তাৰপিছত আমাৰ আছে সোলাৰ প্লেক্স মণিপুৰ চক্ৰৰ তোমাৰ ক'ত হয় নাভিৰ ওপৰত আৰু ৰং হৈছে হালধীয়া yellow color কাম হৈছে আমাৰ কনফিডেন্স পাৱাৰ সাকসেস বহাই লগতে যদি কাৰবাৰ গেষ্ট্ৰিকৰ প্ৰবলেম আছে কাৰবাৰ লিভাৰৰ প্ৰবলেম আছে কাৰবাৰ ধৰা ব্লাড কম আছে আৰু ডায়াবেটিছৰ প্ৰবলেম আছে প্ৰেছাৰ প্ৰবলেম আছে আমি মণিপুৰ চক্ৰত হিলিং দিব লাগে মণিপুৰ চক্ৰ যদি ইমবেলেন্স হয় তেতিয়ালে তোমালোকৰ এইখিনি প্ৰবলেম দেখা পাবা বুজি পাইছা চক্ৰকিটা তাৰ পাছত আহো আমাৰ হাৰ্ট চক্ৰ ক'ত ইয়াত হাৰ্ট চক্ৰৰ কালাৰ হৈছে সেউজীয়া কাম হৈছে লাভ ফৰগিভনেছ হাৰ্টৰ কিবা প্ৰবলেম থাকিলে আমাৰ ইয়াত দিব লাগে আমি মানুহক কেতিয়া মাফ কৰিব পাৰিম আমাৰ হাৰ্ট চক্ৰৰ বেলেন্স থাকিলে ব্লক হলে হাৰ্ট ব্ৰেক হ'ব ইমোশনেল পেইন পাবা আৰু হাৰ্টৰ প্ৰবলেম পাবা এইকেইটা হৈছে তোমাৰ হাৰ্ট চক্ৰ বুজি পাইছা তাৰপিছত আছে থ্ৰোট চক্ৰ কোনটো এয়া স্থান হৈছে আমাৰ ডিঙি মই আগতেও কৈছো অৰাত কৈছো থ্ৰোট চক্ৰটো কালাৰ ব্লু কালাৰ কাম হৈছে কমিউনিকেশ্যন ট্ৰুথ এইবিলাক আৰু তুমি সত্যটো তোমাৰ ক'ব পাৰা আমাৰ কেতিয়াবা চাবাচোন কিবা এটা ক'বলৈ আমি হিচকিচাও ক'বলৈ গৈ ক'ব নোৱাৰো নিজৰ মতটো প্ৰকাশ কৰিব নোৱাৰো কেতিয়া নোৱাৰো আমাৰ যেতিয়া থ্ৰোট চক্ৰ ব্লকেজ হৈ থাকে থ্ৰোট চক্ৰ ব্লক হলে কথা ক'ব নোৱাৰা ভয় খোৱা মই এইটো ক'লে কিবা হ'ব নেকি এনেকুৱা প্ৰবলেম যদি দেখা পোৱা তেতিয়া গম পাবা থ্ৰোট চক্ৰ এতিয়া তোমালোকে হিলিং কৰিবলৈ মই শিকাই দিম হিলিং কৰিবা আৰু লগতে ইয়াৰ পাছত আমাৰ আছে থাৰ্ড আই চক্ৰ স্থান হৈছে এইটো থাৰ্ড আই চক্ৰ কালাৰ হৈছে গাঢ় নীলা বা একদম ডাঠ নীলা ৰঙৰ কালাৰ হৈছে আৰু আমাৰ কি ইনটিউশন আৰু ইনাৰ ভিজন আমি কেতিয়াবা কয় ন মই মানুহজনক দেখিয়ে চিনি পালো কেনেকুৱা আমাৰ যেতিয়া ইনটিউশন পাৱাৰ আহিব তেতিয়া তুমি কোন ভাল কোন বেয়া তোমাৰ ওচৰলৈ এনেকুৱা হ'ব কি ভাবত আহিছে তোমাৰ ওচৰলৈ তোমাক কি ক'ব সেইখিনি বস্তুটো আমি কেতিয়া গম পাম আমাৰ থাৰ্ড আই চক্ৰ আৰু ইনটিউশন পাৱাৰটো আমাৰ বাঢ়িব যেতিয়া 13ত চাবা যেতিয়া হিলিং আহিব যেতিয়া তোমালোকে এইটো লাইনত আহিছা তোমালোকৰ থাৰ্ড আই চক্ৰ বেলেন্স হ'বই লাগিব আৰু থাৰ্ড আই চক্ৰ বেলেন্স কৰিব পাৰিবা বেলেগ মেথডত থাৰ্ড আই চক্ৰ বেলেন্স কৰিব পাৰিবা এতিয়া আমি অকল হিলিং 7 চক্ৰ হিলিং 12 পইণ্ট হিলিং এদি শিকিম ফাৰ্ষ্ট ডিগ্ৰীত সেকেন্ড ডিগ্ৰীত আৰু অলপ ওপৰলৈ শিকিবা থাৰ্ড ডিগ্ৰীত আৰু অলপ বেলেগ ধৰণে শিকিবা মন্ত্ৰইদি হিলিং কৰিবলৈ শিকিবা চক্ৰ এটা ষ্টেপকে আগবাঢ়ি গৈ থাকিবা ইয়াৰ পাছত আছে ক্ৰাউন চক্ৰ স্থান মূৰৰ ওপৰত আমাৰ মূৰৰ ওপৰত ক্ৰাউন চক্ৰ স্থান হয় ৰং হৈছে বেঙুনীয়া কালাৰ মই আগতে কৈছো অৰা লগত একে 7 চক্ৰৰ বেঙুনীয়া কালাৰ কাম আমাৰ ডিভাইনৰ লগত কানেকশ্যন আধ্যাত্মিক মানে কিছুমান মানুহ আছে ন ভগৱানক বিশ্বাস নকৰে বিলিভ নকৰে ভগৱান নাই এনেকুৱা ধৰণৰ যেতিয়া হয় তেতিয়া তেওঁলোকৰ ক্ৰাউন চক্ৰ ব্লকেজ হৈ আছে বুজি পাইছা ডিচিশন ল'ব নোৱাৰা আৰু ভগৱানৰ লগত ডিসকানেক্ট হোৱা এনেকুৱা ধৰণৰ প্ৰবলেম খং ৰাগ বেছি অহা টেনচন বেছি অহা তেতিয়া গম পাবা তোমালোকৰ ক্ৰাউন চক্ৰ ব্লকেজ হৈ আছে বুজি পালা এতিয়া কিবা আছে যদি সুধিব পাৰা চক্ৰৰ বিষয়লৈ চক্ৰ বেলেন্স কেনেকে কৰিব পাৰিবা মই কেইটামান মেথড কৈছো তোমালোকে মেডিটেশন কৰিলেও চক্ৰ বেলেন্স হয় মেডিটেশনেদি সকলোখিনি আমি ঠিক কৰিব পাৰো 2 নম্বৰ ৰেকি হিলিং দি
ৰেকি হিলিং দি আমাৰ 7 চক্ৰ আমি হিলিং কৰিব পাৰো লগতে মন্ত্ৰ চান্টিং কৰি তোমালোকে কেতিয়া শিকিবা 3-8 তেতিয়া 3 ডিগ্ৰী পাবা তেতিয়া আমি মন্ত্ৰ চান্টিং কৰিও আমাৰ 7 চক্ৰ হিলিং কৰিব পাৰিম ক্ৰিষ্টেলেদি ৰুট চক্ৰ ধৰা যেনেকে তোমালোকে ক্ৰিষ্টেল শিকিলে গম পাবা ৰুট চক্ৰৰ কাৰণে ৰেড জেস্পাৰ থাকে ক্ৰাউন চক্ৰৰ কাৰণে থাকে ৰুট চক্ৰৰ পাছত যেতিয়া স্বাধিষ্ঠান চক্ৰ কাৰ্নেলিয়ান থাকে মণিপুৰ চক্ৰত য়েলো চিটিন থাকে হাৰ্ট চক্ৰত গ্ৰীণ এভেঞ্চিয়ান থাকে ইয়াত লেপিছ লাজুলি থাকে ব্লু কালাৰ যিকোনো ক্ৰিষ্টেল ধৰা আৰু লগতে ফিৰোজা থাকে ইয়াত তোমাৰ ক্লিয়াৰ কোৱাৰ্টজ বা এমেথিছ ইয়াতো ক্লিয়াৰ কোৱাৰ্টজ বা এমেথিছেদি আমি হিলিং কৰিব পাৰো আমাৰ যদি এইকেইটা বেছটো বেলেঞ্চ নাথাকে এইকেইটা চক্ৰ যদি বেলেঞ্চ নাথাকে আমি ক্ৰিষ্টেলেদিও নিজক হিলিং কৰিব পাৰো কি প্ৰকাৰে হিলিং কৰিব পাৰো মেডিটেশ্যন ক্ৰিষ্টেল ৰেকি হিলিংছ আৰু লগতে এঞ্জেলেদিও আমি 7 চক্ৰ হিলিং কৰিব পাৰো এইকেইটা বুজি পালা এতিয়া ইয়াত যদি কিবা সুধিবলৈ আছে সুধা আজিকালি মোক কোনেও একো নুসুধে কুৱেশ্যন আগতে প্ৰথম বেচ ছেকেণ্ড বেচ মই কুৱেশ্যনৰ আনচাৰ দিওঁতে ক্লাছ মোৰ খতম হৈ যায়গৈ হয়তো মই বুজাত একো বুজি পোৱা নাই হয়তো বহু চব বুজি পাইছে এতিয়া দুটাৰ ভিতৰত এটাটো হৈছে ৱাটাৰ চাৰ্জিংটো যোৱাবাৰ শিকাইছিল নাই কোৱা ন নাই শিকাইছিলে মেডাম অলপকে শিকাইছিলো ন বা মই ক্লাছ কৰা নাছিলো যে নাজানো সেইটো শিকাই দিয়ক শিকাই দিম মই এনেও শিকাম প্ৰথমতে কি হয় ৱাটাৰ চাৰ্জ কৰিলে অৰা ক্লিন হয় নিগেটিভ এনাৰ্জি দূৰ হয় হেল্থ ইম্প্ৰুভ হয় মাইণ্ড কাম হয় মানি এণ্ড আবেণ্ডেন্স আমি ক্ৰিয়েট কৰোঁ আমি ৱাটাৰ চাৰ্জ ৰেকি হিলিং দি কৰিব পাৰোঁ এঞ্জেলেদি কৰিব পাৰোঁ ক্ৰিষ্টেলেদি কৰিব পাৰোঁ আমি ৱাটাৰ চাৰ্জ চিম্পল লাইন ৱাটাৰ চাৰ্জ ইনটিউশ্যন আৰু হিলিং এনাৰ্জি আমি গোটেইকেইটা আমাৰ ইয়াত কৰিব পাৰোঁ আমি যি বিচাৰোঁ যদি আমি ৱাটাৰত যি কওঁ ৱাটাৰে আমি পটককে আমাৰ কথাবিলাক এবজৰ্ব কৰে ৱাটাৰে ভাল কথা ক'লে ভাল বেয়া কথা ক'লে বেয়া সেইকাৰণে সদায় পানী খাওঁতে আমি ভাল এফাৰ্মেশ্যন দি পানী খাব লাগে পানী খাওঁতে যদি খং কৰি কেনে পানী খোৱা খঙে হৈ থাকিব গম পাইছা সদায় কি কৰিবা এতিয়া ৱাটাৰটো ল'লা এনেকে ঢাকনটো খুলি মই আজি গ্লাছ অনা নাইকিয়া গ্লাছ ল'ব পাৰা বটল ল'ব পাৰা ফ্লাস্ক ল'ব পাৰা যি আছে ল'ব পাৰা বটলটো এনেকে কৰি ল'বা মই চকুৰে চিম্বলটো মুনমি তোমাক ক্লাছ হোৱাৰ পাছত দি দিয়া যাব চকুৰে চিম্বলটো তুমি প্ৰেক্টিচ কৰিবা মই এবাৰ দেখাইও দিম বাৰু আমি এতিয়া ফাৰ্ষ্ট টাইম আমি অকল চকুৰে চিম্বল শিকিছো ছেকেণ্ড ডিগ্ৰীত আমি আৰু চিম্বল শিকিম মই চকুৰে চিম্বলটো একচুৱেলি ফাৰ্ষ্ট ডিগ্ৰীত মানুহে নিদিয়ে কোনেও নিদিয়ে মই দিছো কিয় মই জানো তোমালোকে ছেকেণ্ড ডিগ্ৰীত আহিবাই চকুৰে চিম্বলটো হৈছে প্ৰটেকশ্যন এণ্ড ছাপৰ্ট পাৱাৰ চিম্বল আমাৰ চকুৰে চিম্বলটো দিবা চকৰে চিম্বলটো যিমান বাৰে তুমি ড্ৰ নকৰা চিম্বল যিমান বাৰে হাতেদি নামাতা কিন্তু 3 বাৰ মুখেদি ক'ব লাগিব চকৰে তাৰপিছত কি ক'বা তুমি বেছিক মানে হিলিঙৰ সময়ত এফাৰ্মেশ্যন দিবা আই এম হেল্থি আই এম হিল ফুল পজিটিভ এনাৰ্জি আৰু ক'বা এই পানীখিনি খাই মোৰ অৰাটো ক্লিন হৈ গ'ল কমপ্লিটলি ক্লিন হৈ গ'ল আৰু ক'বা মোৰ বডি ফিল উইথ হিলিং লাইট আৰু লাইটৰ পোহৰো তুমি ইয়াত আনিবা লাইটৰ পোহৰো হোৱাইট লাইটে পোহৰ দি পানীখিনি আৱৰি ধৰিছে বুলি ফিল আমাৰ চব মানে কি ভিজুৱেলাইজেশ্যনৰ ওপৰত কাম কৰা যায় ভিজুৱেলাইজেশ্যনৰ ওপৰত বুজি পাইছা পাইছো সব বস্তু তুমি আৰু এটো কি কয় এফাৰ্মেশ্যনটো হৈছে আমাৰ নিজৰ যাদু এফাৰ্মেশ্যন আমি নিজে দিব মই শিকাই দিম মই মোৰ মতে শিকাই দিম মই এনাৰ্জেটিক হৈ গ'লো হেল্থি হৈ গ'লো মই মানি মেগনেট হৈ গ'লো মই লাভ মেগনেট হৈ গ'লো মোৰ কথাত চবে কনভিন্স হয় মই আজি তোমালোকে মোৰ কথা যেনেকে শুনি আছা মই সম্পূৰ্ণ সুস্থ আৰু শক্তিশালী মোৰ শৰীৰৰ প্ৰতিটো কোষ হিলিং পোহৰে পূৰ্ণ হৈছে এই পানীয়ে মোৰ শৰীৰ আৰু অৰা শুদ্ধ কৰিছে
মই পজিটিভ এনাৰ্জি ঘেৰাও হৈ পজিটিভ এনাৰ্জিৰ লগত মোৰ চাৰাউণ্ডিং মোৰ গোটেই চাৰি চাইডে পজিটিভ এনাৰ্জি আছে সকলো নিগেটিভ শক্তি এতিয়া মোৰ পৰা আঁতৰিছে মই সদায় সুৰক্ষিত আৰু ঈশ্বৰৰ আশীৰ্বাদত আছো আৰু টকাৰ কাৰণে এফাৰ্মেশ্যন দিবা টকা সহজতে আৰু বাধা নোহোৱাকৈ মোৰ ওচৰলৈ আহিছে মই এবাণ্ডেন্স আৰু সমৃদ্ধি আকৰ্ষণ কৰিছো মোৰ জীৱনত ধন সম্পত্তি বাঢ়ি গৈ আছে মই শান্তি আৰু স্থিৰ আৰু সুখী পিচ আৰু ইমোচনৰ কাৰণে তোমালোকে এইটো এফাৰ্মেশ্যন দিবা মই শান্ত আৰু স্থিৰ আৰু সুখী মোৰ হৃদয় প্ৰেম আৰু কৃতজ্ঞতাৰে ভৰা মই সকলো চিন্তা আৰু চাপ এৰি দিছো আৰু এই পানী শক্তিশালী ৰেকি এনাৰ্জিৰে চাৰ্জ হৈছে মই ইউনিভাৰ্চৰ হিলিং এনাৰ্জিৰ লগত সংযুক্ত ডিভাইন এনাৰ্জি মোৰ মাজৰে সহজতে বহি গৈ আছে এইকেইটা কবা আৰু এই পানী মোৰ জীৱনত স্বাস্থ্য সুখ সমৃদ্ধি লৈ আহিছে এইখিনি তুমি মই যিকেইটা এফাৰ্মেশ্যন দিছো সেইখিনি তুমি দিন দুবাৰ তিনিবাৰকৈ কৈ যাব পাৰা এবাৰ সময় নাই যদি এবাৰ ক'লা কৈ লৈ এই পানীখিনি থেংক ইউ ইউনিভাৰ্চ থেংক ইউ ৰেকি শক্তি থেংক ইউ ৰেকি শক্তি অল ইউনিভাৰ্চৰ যিমান হিলিং এনাৰ্জি আছে সকলোকে ধন্যবাদ বুলি কৈ তুমি পানীটো খাই ল'বা আৰু পানীটো মই পাহৰি গৈছো ক'বলৈ পানীটো চাৰ্জ কৰাৰ আগতে এবাৰ তুমি খাই ল'বা এনেকে খাই টেষ্ট কৰি ল'বা টেষ্ট কৰি লোৱাৰ পাছত যেতিয়া হিলিং কৰি ল'বা হিলিং কৰাৰ পাছত টেষ্ট কৰিবা পানীখিনিৰ এটা বহুত বেলেগ এটা টেষ্ট পাবা বুজি পাইছা হিলিং এনাৰ্জিটো পানীৰ আকৌ ক'ব লাগিব নেকি এবাৰ পাইছো হ'ব হ'ব আৰু কাৰোবাৰ কিবা কুৱেশ্যন আছে যদি সোধা মই ৰখি দিছো তোমালোকে এতিয়া যোনে যোনে সেইদিনাখন ক্লাছ কৰিছিলা তোমালোকে হিলিং কৰিছা নে কৰা নাই মোক সেইটো কোৱাচোন কৰিছা কেনেকুৱা ফিল কৰিছা আৰু যাৰ যাৰ মানিৰ প্ৰব্লেম আছে পানীত এফাৰ্মেশ্যন দি খোৱা আৰু লগতে যেতিয়া ৰুট চক্ৰত হিলিং কৰিবা যেতিয়া হিলিং কৰিবা তেতিয়া ক'বা মানি মোৰ ওচৰলৈ ইজিলি আহে মই যিটো এফাৰ্মেশ্যন আগতে শিকাই দিছিলো মনত আছেনে আগতে মই শিকাই দিয়া ক'ৰবাত টকা সহজতে আৰু বাধা নোহোৱাকৈ মোৰ ওচৰলৈ আহে মই এবাণ্ডেন্স আৰু সমৃদ্ধি আকৰ্ষণ কৰিছো মোৰ জীৱনত ধন সম্পত্তি বাঢ়ি গৈ আছে ডে বাই ডে মোৰ মাল্টিপল হৈ কেনে মোৰ ধন সম্পত্তি বাঢ়ি গৈ আছে এনেকে এফাৰ্মেশ্যন দিবা যেতিয়া ৰুট চক্ৰত হিলিং দিবা মই জানো মানি চবকে লাগে মানিৰ প্ৰব্লেম থাকে এইকাৰণে হিলিং কাৰোবাৰ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম থাকে কেতিয়াবা মানিৰ প্ৰব্লেম থাকে ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম থাকিলে হাৰ্ট চক্ৰ আৰু স্বাধিষ্ঠান চক্ৰত হিলিং দিবা বুজি পাইছা হিলিং কেইটা হিলিং কি হয় আৰু কিবা সুধিবলগীয়া আছে যদি সুধি লোৱাচোন বাইদেউ এই সিঙ্গেল পাৰ্টত হিলিং দিব পাৰি ন পাৰি তুমি ধৰা আজি তোমাৰ প্ৰব্লেম হৈছে মূৰৰ বিষে হৈছে ধৰ সাপোজ আজি মূৰৰ বিষ হৈছে তুমি 12 পইণ্ট হিলিং দিলেও তুমি মূৰৰ বিষৰ কাৰণে থাৰ্ড চক্ৰত অলপ দেৰি সময় 5 মিনিট 10 মিনিট এইটো লোকেল পইণ্ট কয় আমি গোটেই বডিটো আমাৰ হিলিং দিলো ধৰা আজি মই গোটেই বডিটো মই হিলিং দিলো 12 পইণ্ট ৰাতিপুৱাই মই হিলিং দিলো তাৰপিছত মোৰ অকমান মনটোকে বেয়া লাগিছে তেতিয়া কি কৰিবা হাত দুখন মোহাৰি ৰেকি শক্তিক আবাহন জনাবা আবাহন জনাই হাৰ্ট চক্ৰত 2 মিনিট 3 মিনিট 5 মিনিট যিমান পাৰা হিলিং দিবা সেইটো কি কয় লোকেল পইণ্ট কয় আমি 12 পইণ্ট হিলিং দিলো দিওঁতে নিজৰ প্ৰব্লেম চবে গম পায় কাৰোবাৰ মানি প্ৰব্লেম আছে কাৰোবাৰ হেল্থৰ প্ৰব্লেম আছে কি সেইটো এক্সট্ৰাকে 5 মিনিট সময় হিলিং দিবা নিজৰ প্ৰব্লেমটো আৰু এটা হিলিং যদি তোমালোকে আবাহন কৰিলা ৰেকি শক্তি যেতিয়া আবাহন কৰিবা তেতিয়া সদায় কবা মই মোৰ ৰেকি শক্তিক মোৰ হাতত অহাৰ বাবে ধন্যবাদ জনাইছো মই মহাজগতী শক্তি ৰেকি ইয়াত থকাৰ বাবে ধন্যবাদ জনালো মই মোৰ মা দেউতাক ধন্যবাদ জনালো মোৰ জীৱনলৈ আহাৰ বাবে ধন্যবাদ জনালো মোৰ মা দেউতাক মই মোৰ গুৰুৰ নাম ল'বা তোমালোকৰ যিমান গুৰু আছে যেনেকে মই ৰাতিপুৱা যেতিয়া ৰেকি শক্তিক আবাহন জনাও মোৰ যিমান গুৰু আছে মই সকলোকে
ধন্যবাদ জনাওঁ তেওঁলোকে মোৰ জীৱনলৈ আহি এইখিনি দিয়াৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জনাইছো তাৰপিছত তোমাৰ ইষ্ট দেৱতা শিৱ বাবাক মানা কৃষ্ণক মানা ৰামক মানা হনুমানক যাক মানা তেওঁলোককো ধন্যবাদ জনাবা ধন্যবাদ জনাই ৰেকি কৰিবা সদায় ৰাতিপুৱা যেতিয়া ৰেকি আবাহন কৰিলা হাত দুখন মোহাৰিলা চকুৰে দৌৰ কৰিলা চকৰে মোৰ হাতখন শুদ্ধ হৈ গ'ল চকৰে স্থাপিত হ'ল সেই ৰেকি শক্তি মোৰ হাতেদি প্ৰবাহিত হোৱা ঠিক সেম এনেকে চকৰে শুদ্ধ হৈ গ'ল চকৰে মোৰ হাতত স্থাপিত হোৱা চকৰে মোৰ হাতেদি ৰেকি শক্তি প্ৰবাহিত হোৱা তাৰপিছত কবা মই মোক নিজক ধন্যবাদ জনাইছো ইয়াত আহাৰ বাবে ধন্যবাদ জনাইছো মই ৰেকি শক্তি কৰিবলৈ আহিছো ৰেকি হিলিং কৰিবলৈ আহিছো ধন্যবাদ জনাইছো মই মহাজগতী শক্তি ৰেকিক ধন্যবাদ জনাইছো মই মোৰ মা দেউতাক ধন্যবাদ জনাইছো মোৰ জীৱনলৈ অহা বাবে মই মোৰ নিজৰ গুৰুক মই ধন্যবাদ জনাইছো মোৰ জীৱন মোৰ ইমানখিনিলৈকে আনাৰ কাৰণে মোৰ জীৱনটো পোহৰাই দিয়াৰ বাবে যি মনেদি যায় এফাৰ্মেশ্যনটো তোমালোকৰ নিজৰ তাৰপিছত মোৰ ইষ্ট দেৱতাক ধন্যবাদ জনাইছো সদায় মোৰ লগত থকাৰ বাবে মোক সদায় হেল্প কৰাৰ বাবে সকলো সময়তে মই মোৰ ইষ্ট দেৱতাক ধন্যবাদ জনাইছো বুজিছা আৰু যোনে যিমানেই নহয় নিজৰ মা দেউতাক সদায় ধন্যবাদ জনাবা নিজৰ মা দেউতাক সদায় ধন্যবাদ জনায় বুজি পাইছা এইখিনিলৈকে তোমালোকক মই 7 চক্ৰ শিকাই দিলো 7 চক্ৰৰ কাম কি 7 চক্ৰ কালাৰ কি মই এইখিনি শিকালো অৰা শিকালো অৰা মেডিটেশ্যন কৰি হিলিং কৰিব পাৰে অৰাটো তোমালোকে আৰু এটা পদ্ধতিত তোমালোকে কৰিব পাৰিবা হাত দুখনত ৰেকি শক্তি আবাহন কৰি ললা এই যে বাঘে আচুৰে যে এনেকে মেকুৰী আচুৰা বুলি কয় এনেকে লাহে লাহে নিজৰ বডিটো প্ৰথমতে নিজৰ বডিটো 10 পাৰ্টছ কৰি ল'বা ইমাজিনত 1 2 3 4 5 6 তাৰপিছত বা 11 টাইমছ কৰি লৈ এনেকে চকুৰে মোৰ বডি যিমান নিগেটিভিটি আছে মোৰ সকলোখিনি নাইকিয়া হৈ গ'ল মই মানি মেগনেট হৈ গ'লো মই লাভ মেগনেট হৈ গ'লো এনেকে এফাৰ্মেশ্যন দি কাপিং কৰিবা এনেকে কাপিং কৰি কেনে ইমাজিন কৰিবা যে তোমাৰ ওচৰত তোমালোকে নিমখৰ বাতিও লৈ ল'ব পাৰিবা নিমখৰ বাতি এটা লৈ ল'ব পাৰিবা নিমখৰ বাতি মানে পানীত নিমখ মিলাই লৈ তাত ফু কৰি দিবা নিজৰ বডিটো আকৌ এনেকে বডিৰ অৰাখিনি মানে নিগেটিভ অৰাখিনি এইখিনি এনেকে কাপিং কৰি এনেকে কৰি ফু কৰি দিবা এনেকে কৰিলেও বডিৰ অৰাটো হিলিং হ'ব তোমালোকৰ বডিত বহুত লাইট লাগিব বুজি পাইছা বহুত পদ্ধতি আছে বহুত কিটা মোৰ আগৰ ভিডিঅ' বিলাকো চাবা হয় মুনমি কোৱা মুনমি নহয় 12 পইণ্ট হিলিংটো অকমান কৈ দিবচোন সেইটো মই শুনা নাই আগতে শুনা নাই তোমাক অডিঅ' ভিডিঅ' সব দি দিয়া যাব কৈছো 12 পইণ্ট মানে আমাৰ একচুয়ালি আমি ৰেকি হিলিং আমাৰ যিটো ট্ৰেডিশনেল ৰেকি হয় তাতে 24 পইণ্ট কৰা হয় 24 পইণ্ট তুমিও 24 পইণ্ট কৰিব পাৰিবা মই তোমালোকক অডিঅ' দি দিম 24 পইণ্টৰ কিন্তু 24 পইণ্ট যদি তোমালোকে 3 মিনিটকে কৰা 3 মিনিটকে কৰিলে কিমান হ'ব 72 মিনিট তোমাৰ হওক বা মোৰ হওক আজিকালি আমি যান্ত্ৰিকতা যুগত আমাৰ লাইফটো ৰাতিপুৱা শুই উঠিব পৰা আমাৰ কাম আগতে মই মোৰ লাইফটোৰ কথা কৈছো আগতে মই কি কৰো ৰাতিপুৱা শুই উঠি কাম বন কৰি আমাৰ কলনী গোটেই কিগৰাকী আমি কথা পাতো আজি আমুকৰ ঘৰত যাম তেওঁলোকৰ ঘৰত গৈ এঘণ্টা বহি মেলি আহি ভাত পানী বনাই খাই আকৌ শুই মেলি উঠি ইভিনিং গোটেই কিগৰাকী আমাৰ কলনীত আমাৰ 6-7 ঘৰ মানুহ আছে গোটেই কিগৰাকী গৈ লৈ ৰাস্তাৰ সন্মুখত আমি বহি 6টা-7টালৈকে আড্ডা বহি মেলি কথা চথা পাতি মেলি ঘৰলৈ আহি ল'ৰা ছোৱালীও পঢ়ুৱাও ভাতো বনাও চব কৰোঁ কিন্তু আজিকালি এইখিনি টাইম আছে নে কাৰোবাৰ এইখিনিতো কাৰো টাইম নাইকিয়া তুমি যদি 72 মিনিট এতিয়া তুমি ৰাতিপুৱা শুই উঠিলা 72 মিনিট তুমি হিলিং দি থাকোতে তোমাৰ যদি অফিস যাব লাগে স্কুল যাব লাগে ল'ৰা ছোৱালীক পঠিয়াব লাগে মানুহজনক অফিস পঠিয়াব লাগে নিজে ক'বাত যাব লাগে টাইম নহয়গৈ তেতিয়া কি হয় মোৰ হিলিং কৰিব লাগিছিল মই আজি হিলিং নকৰিলো কি হ'ব এই মাইণ্ডত থাকি তোমাৰ
বেছিহে অভাৰ থিংকিং টেনচন হৈ যাবগৈ মোৰো হৈছিলে মই আগতে কি কৰিছিলো যেতিয়া মই ট্ৰেডিশ্যনেল ৰেকি শিকিছিলো ভাল বহুত ভাল ট্ৰেডিশ্যনেল ৰেকিও কাম কৰে আমাৰ মই যিটো শিকাইছো সেয়া ৰেকিও কাম কৰে নকৰা নহয় কিন্তু আমাৰ সময়ৰ অভাৱ তেতিয়া মই কি কৰো জানা ৰাতিপুৱা শুই উঠি 12টা পইণ্ট যেনে তেনে 36 মিনিট কৰো কৰি লৰালৈকে ল'ৰা ছোৱালী তেতিয়া মোৰ আজি 4 বছৰ আগত মোৰ হাজবেণ্ডৰ কথা চবেই জানে মই হাজবেণ্ডক কেঁচুৱা মানুহৰ লিখাকে মই 4 বছৰ দিন তেওঁক ৰেকি হিলিং কৰি ৰাখিছিলো 4 বছৰ তেওঁকো হিলিং কৰিব লাগে মই নিজকো হিলিং কৰিব ফাৰ্ষ্টতে মই নিজে হিলিং কৰো তাৰপিছত তেওঁক হিলিং কৰো মই ফাৰ্ষ্ট ডিগ্ৰী যেতিয়া শিকিছিলো তেওঁক তেতিয়া মই টাচ হিলিং দি কৰিছিলো টাচ দি যেতিয়া মই ছেকেণ্ড ডিগ্ৰী কৰিলো তেওঁক মই এইটো ৰুমত বহি তেওঁক ইটো ৰুমত থাকে মই ডিষ্টেঞ্চ হিলিং দিওঁ মই নিজক হিলিং কৰো ডিষ্টেঞ্চ হিলিং কৰো ঘৰৰ কাম কৰিব লাগে দৌৰা দৌৰি উশাহ নাইকিয়া একদম 6টা পইণ্ট কৰিলো গৈ লৈ কিবা কিবি কৰিলো আকৌ ভিতৰলৈ আহিলো আকৌ 6টা পইণ্ট কৰিলো আকৌ তাৰপিছত লাষ্টত কেতিয়াবা কি হয় গৈ ৰাতি 6টা পইণ্ট কৰিবলৈ থাকি যায়গৈ 24.5 আগত সেইকাৰণে সহজতে তোমালোকক মই 12 পইণ্ট শিকাইছো 24 পইণ্টটো কিও তোমালোকক মই ফটো দি দিম ভিডিঅ' দি দিম অডিঅ'ও দি দিম পাই যাবা কিন্তু আমি 12 পইণ্ট কৰিয়ে আমি সাকসেস হৈছো ইয়াত প্ৰমাণ আছে পুৰণা আগৰ মোৰ ষ্টুডেন্ট বিলাকে কৈছে মইতো পাইছোৱে মইতো তোমালোকক কমেই মই পাইছো বুলি কিন্তু মোৰ ষ্টুডেন্ট আছে তেওঁলোকেও 12 পইণ্টে কৰে 12 পইণ্ট কৰিলে আমাৰ 24টা পইণ্ট কভাৰ কৰে কেনেকে 1 নম্বৰ পইণ্টটো হৈছে এইটো থাৰ্ড আই চক্ৰ এনেকে হিলিং কৰিম হিলিং কৰোতে কি এফাৰ্মেশন দিবা অডিঅ' দি দিয়া যাব শুনি ল'বা তুমি এইটো ফাৰ্ষ্টতে 1 নম্বৰ পইণ্ট লেফট ব্ৰেইন ৰাইট ব্ৰেইন এইটো 2 নম্বৰ পইণ্ট এইটো বেক সাইডত 3 নম্বৰ পইণ্ট এইটো থ্ৰট চক্ৰ 4 নম্বৰ পইণ্ট এইটো হাৰ্ট চক্ৰ 5 নম্বৰ তাৰপিছত মণিপুৰ চক্ৰ 6 নম্বৰ তাৰপিছত স্বাধিষ্ঠান চক্ৰ 7 নম্বৰ ৰুট চক্ৰ 8 নম্বৰ এইটো 9 নম্বৰ এইটো 10 নম্বৰ বেক কিডনিত 11 নম্বৰ আৰু স্পাইনেল কৰ্ড যিটো আমাৰ বেক বোন আছে ন টেইল বোন পইণ্টটো সেইটো হৈছে 12 নম্বৰ পইণ্ট সেই 12টা আমি হিলিং কৰিলে আমাৰ সকলো প্ৰবলেম দূৰ হৈ যায় সকলো প্ৰবলেম হিলিং কৰিব লাগিব ৰেকি মেইন প্ৰেক্টিছ আৰু এটো নহয় যে আজি তুমি কৰিব নোৱাৰিলো মোৰ হাতৰ পৰা কাইলে গুচি গল ৰেকি তুমি এমাহ নকৰা দুমাহ নকৰা ছমাহ নকৰা তুমি যদি ৰেকি এবাৰ শক্তিপাত ললা তোমাৰ লাইফ টাইমৰ কাৰণে থাকি গল মোৰ ওচৰত বহুত আহিছে আগতে শিকা মেম আমি 24 পইণ্ট কৰিব নোৱাৰো কাৰণে ৰেকি এৰি দিলো মই আপোনাৰ পৰা আকৌ শিকিবলৈ আহিছো আপুনি শক্তিপাত দিয়ক মই তেতিয়া কওঁ সকলো গুৰু সমান কা তুমি এবাৰ শক্তিপাত লৈছা যেতিয়া মোৰ ওচৰত শক্তিপাত নললেও হ'ব তোমালোকে 12 পইণ্ট কৰিছা তেওঁলোকে তেনেকে কৰি ভাল পাইছে মিস মই জিতুমণি সূত্ৰধৰ হয় জিতুমণি কোৱা মিস মানে মই শক্তিপাত লওঁতে মাত্ৰ 10 মিনিট বহিব পাইছো মানে তাতে শক্তিপাত লওঁতে এতিয়া কিবা মানে ফ্যামিলি বাৰ্ডেনৰ কাৰণে একো নহয় যদি তোমাৰ সুবিধা হয় কাইলে তুমি মই 9টা বজাত আকৌ শক্তিপাত দিম আকৌ কৰি ল'ব পাৰিবা শক্তিপাত দিয় কিন্তু এবাৰ তোমাক দিলো যেতিয়া তোমাৰ তাত এনাৰ্জি আহিছে 10 মিনিট কৰিছো যে একো প্ৰবলেম একো প্ৰবলেম নাই হয় আৰু মাহেকীয়াৰ সময়ত কৰিব পাৰি ৰেকি শুনা ৰেকি হিলিং বেলেগক ৰেকি হিলিং যেতিয়া আমি কৰো ধৰা বেলেগক কৰোতে টাচ হিলিং কৰিব নোৱাৰিবা কিন্তু আমাক মাহেকীয়া সময়ত আমাৰ মাইকী মানুহক বেছি হিলিঙৰ দৰকাৰ হয় আৰু এনেকুৱা নহয় যেন তুমি টাচ হিলিং কৰিব নোৱাৰিবা মাহেকীয়া হয় এনেকুৱা কথা নহয় কিন্তু আমাৰ ইয়াত যেহেতু মানা যায় সেইকাৰণে বেলেগক টাচ হিলিং কৰিব নালাগে কিন্তু ডিষ্টেন্স হিলিং মাহেকীয়া সময়তো দিব পাৰা আৰু ৰেকি হিলিং মাহেকীয়া সময়ত বেছি আমাৰ মাইকী মানুহক প্ৰয়োজন হয় সেইখিনি টাইমত আমাৰ মুড সুইং হয় খিংখিঙীয়া খং উঠে বডি অলপ ভাল নালাগে গা শাৰীৰিক প্ৰবলেম থাকে ৰেকি হিলিঙৰ জৰুৰত সেইকেইদিন বেছি হয় আমাৰ বুজি পালা বা হয় কোৱা মুন্নি শক্তিপাত দিয়া সময়ত কি কৰিব লাগিব কাইলৈ 9টা বজাত শক্তিপাত দিয়া সময়ত একো কৰিব নালাগে তুমি পানী এগিলাচ লৈ বহিবা লগত ধূপ এডাল জ্বলাবা আৰু যাৰ ধূপ এডাল জ্বলাবলৈ অসুবিধা কিছুমান ধৰা এতিয়া মোৰ ইয়াত খ্ৰীষ্টিয়ান কমিউনিটি ইছলাম কমিউনিটি চবে মোৰ তাত শিকিছে আৰু ৰেকি কেতিয়াও ধৰ্মৰ লগত ৰিলেটেড নহয় সকলো ধৰ্মৰ মানুহে ৰেকি শিকিব পাৰে মই ওম মন্ত্ৰটো দিছো
ওম মন্ত্ৰ এটা দিম যদি কোনোবাই কয় মই ওম মন্ত্ৰটো লগাবলৈ বেয়া পাইছো বেলেগ কিবা মেডিটেশ্যনৰ এটা বা তেওঁলোকৰ ধৰ্মৰ ৰিলেটেড যি লগাই লৈও ল'ব পাৰে শক্তিপাত দিওঁতে খালি ধূপ এডাল জ্বলাই ল'বা ধূপডাল জ্বলাব নোৱাৰিলেও একো কথা নাই পজিটিভ এনাৰ্জি এটা এনভাইৰনমেণ্ট এটা ঠিক কৰি ল'বা আৰু যেনেকে এতিয়া ক'লে তেওঁ ঘৰৰ পাৰ্চনেল অসুবিধাৰ কাৰণে মই অকণমান দিগদাৰ হ'ল সেই বস্তুটো ঘৰত কৈ আহিবা ক'বা যে মই আজিৰ আধা ঘণ্টাৰ কাৰণে মোক ডিষ্টাৰ্ব নিদিব 20 মিনিটৰ মোৰ কাম হৈছে 15 মিনিটৰ হা মই শক্তিপাত দিওঁতে মোৰ কাম হৈছে 15 মিনিট কিন্তু তোমালোকক অলপ সময় ৰিলেক্স হৈ থাকিবৰ কাৰণে আধা ঘণ্টা বহিবলৈ দিওঁ আৰু বহা জেগাটো এখন চেয়াৰ ভালকে যেনেকে ধৰা মই এতিয়া এখন চেয়াৰত বহি এঘণ্টাও যদি 2 ঘণ্টাও ক্লাছ কৰোঁ মোৰ কঁকালৰ বিষ নহয় তোমালোকে যিহেতু আধা ঘণ্টা বহিব লাগিব মাটিত কিছুমানে কয় মাটিত বহি ল'ম পাৰে যদি তেওঁ কঁকালৰ বিষ নহয় কাৰণ তুমি যদি আধা ঘণ্টা বহি থাকিবা কঁকালৰ বিষ হ'ব আনইজি ফিল কৰিবা তেতিয়া তোমাৰ ধ্যানটো সেইবিলাকত গৈ থাকিব মই খালি তুমি ওম মন্ত্ৰত ধ্যান দিবা দি লৈ এনেকে হাৰ্ট চক্ৰ যিটো আমাৰ হাৰ্ট চক্ৰত হাত দিবা হাত দি ভাবিবা মই ইউনিভাৰ্চৰ পৰা এটা এনাৰ্জি ৰিচিভ কৰিছো থেংক ইউ ইউনিভাৰ্চ তাৰপিছত তুমি কি ফিল কৰা কি দেখিলা কিবা দেখিব পাৰা কিবা নেদেখিব পাৰা মোক খালি গ্ৰুপত জনালেই হ'ল বহুতে মই কৈ দিওঁ 9টা বজাত দিম বুলি বহুতে পেচেণ্ট মেছেজ মেম কেইটা বজাত দিবা মেম বহো নেকি মইতো তেতিয়া হোৱাটছআপ চাব নোৱাৰো মই 9টা বজাত মোৰ কাম কৰিয়ে দিওঁ মই তেতিয়া মেছেজ চাব নোৱাৰো মোৰ কামখিনি কৰাৰ পাছতে মই মেছেজ চাওঁ তাৰপিছত দেখো বহো নেকি বুলি সুধি থৈছে 9টা বজাত বহি দিবা মই যেতিয়া 9টা বজাত কৈছো 9টা বজাত বহিয়ে দিবা যিখিনি মই কৰিব লাগে মই কৰি থাকিম হ'ব আৰু শুনা এইটো তুমি পোৱা নাইকিয়া এনে গ্ৰুপত এতিয়া ডিম্পে দিয়ে দিছে বুলি মেছেজ পাইছো মই আমি ৰাতিপুৱা শুই উঠি ৰেকি আবাহন কৰাৰ আগতে ৰেকি হিলিং কৰাৰ আগতে আমি হাত দুখন মোহাৰি ইউনিভাৰ্চক সদায় বিচনাৰ পৰা উঠি ইউনিভাৰ্চক থেংক ইউ দিবা নিজৰ গাৰুটোক নিজৰ বিচনাখনক থেংক ইউ দিবা যে থেংক ইউ গাৰুটোক গ্ৰেটিটিউড মেইন দি লৈ তেতিয়া কি ক'বা যি ইউনিভাৰ্চক থেংক ইউ দিলা গাৰুটোক দিলা বিচনাখনক থেংক ইউ দিলা দি লৈ ক'বা যে কেৱল আজি দিনটো এইটো 5টা নীতি মই আগতে ক্লাছত কৈছো খালি এতিয়া মই মুন্মিৰ কাৰণে কৈ আছো কেৱল আজি দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো আৰু মই শান্তিত আছো কেৱল আজি দিনটোৰ কাৰণে মই বৰ্তমানত আছো সুখী হৈ আছো কেৱল আজি দিনটোৰ কাৰণে মই সকলো জীৱৰ প্ৰতি সকলো ব্যক্তিৰ প্ৰতি দয়ালু আৰু মৰমীয়াল হৈ আছো কেৱল আজি দিনটোৰ কাৰণে মই নিজৰ কাম সম্পূৰ্ণ একাগ্ৰতাৰে উদ্যম আৰু সততাৰে কৰিছো কেৱল আজি দিনটোৰ কাৰণে মোৰ জীৱনৰ সকলো সুখ আৰু আনন্দৰ কাৰণে ঈশ্বৰক ধন্যবাদ জনাইছো যেনেকে আবাহন কৰোতে ঈশ্বৰক ধন্যবাদ জনাইছো মা দেউতাক ধন্যবাদ জনাইছো গুৰুক ধন্যবাদ জনাইছো ঠিক তেনেকে এই 5টা ক'লা কৈ নামিলা বিচনাত তাৰপিছত বিচনাতে হিলিং কৰিব পাৰিবা মই কৈছো হিলিং কৰিবলৈ কোনো গা ধুব লাগিব যে মই আজি গা ধুম মোৰ গুৰু ডক্টৰ পুৰণ শৰ্মা ছাৰে কৈছে মই বিচনাতে কৰি লৈ পিনি নামি আহো হিলিং সেইকাৰণে হিলিং তুমি বিচনাতে কৰিলা ৰেকিক আবাহন কৰিলা কৰি লৈ হিলিং কৰিলা নিজৰ বডি হিলিং কৰিলা ঘৰৰ কাৰোবাক কৰিবলৈ আছে যি কৰিলা কৰি নামি আহিলা নামি আহি ইমাজিন কৰিবা তুমি ঘৰৰ সোঁমাজত থিয় হ'বা সোঁমাজত থিয় হৈ ডাঙৰকে এটা চকুৰে দৰ কৰিবা চকৰে 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 তুমি যিমান 3 পাক আধা হ'ব লাগিব তাতোতকৈ বেছি হ'লেও কথা নাই মোৰ ঘৰৰ নিগেটিভ বিলাক আঁতৰি গ'ল ঘৰৰ সকলো যিমান যি ভাবা যি আছে তোমালোকৰ মানে প্ৰব্লেম বিলাক নাইকিয়া হৈ গ'ল তাৰপিছত চকৰে 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 মোৰ ঘৰখন পজিটিভ হৈ গ'ল এনাৰ্জেটিক হৈ গ'ল হেল্থি হৈ গ'ল মোৰ ঘৰৰ মানুহ সকলো মিলা প্ৰীতিৰে আছে আৰু তুমি প্ৰটেক্ট কৰি ৰাখিবা আৰু যেন নিগেটিভ এনাৰ্জি নাৰাখে দিনটোৰ কাৰণে হৈ গ'ল তাৰপিছত ভাগকে পানী যদি বোলে হয় বোলে মই অকল ফিল্টাৰটোতে দি দিছো হিলিং কাৰোবাৰ আৰু আছে কাৰোবাৰ ফিল্টাৰ আছে চিনটেক্স আছে কিছুমানে গা ধোৱা পানীটো চকুৰে দি কেনে গা ধুব পাৰা নিজৰ বডি হিলিং হ'ব কৰিলা তাৰপিছত পানী চাৰ্জ কৰি দিলা মা দেউতালে কৰিলা ল'ৰা ছোৱালীলে কৰিলা হাজবেণ্ডক যোনে যেনেকা পাৰে কৰিলে ল'ৰা ছোৱালী স্কুললৈ যাওঁতে স্কুললৈ দি পঠিয়ালা পানী চাৰ্জ কৰি দিলা গ'ল তাৰপিছত তোমালোকে নিজৰ দৈনন্দিন কাম কৰিব পাৰিবা আৰু বহুতে কয় যে ৰেকি আবাহন কৰাৰ পিছত ষ্টপ কৰিব লাগে একো ষ্টপ কৰিব নালাগে পানী চুলে মানে এনেও নাইকিয়া হৈ যায় আৰু যদি পানী নোচোৱা তোমালোকে খানা বনালা গৈ পিনি পানী গৰম কৰিলা বা নিজৰ কাৰণে চাহ কাপ বনালা সেই বনাই থাকোতে তোমালোকৰ সেইখিনি চাৰ্জ হয় খানাও চাৰ্জ হৈ যায় গম পাইছা আৰু সদায়
ভাতকেইটাও চাৰ্জ বা হিলিং কৰি খাবা। কেলে হিলিং কৰি খাবলৈ কৈছো, মই আগতে উদাহৰণ দিছোৱে, মই পাহৰি যাওঁ বাৰু কথাবিলাক, মানে আগতে দিছো কাৰণে এতিয়া দিবলৈ। কিহৰ কাৰণে চাৰ্জ হিলিং কৰি খাব লাগে? কেতিয়াবা আমি ভাত বনাই থাকোতে আমাৰ মাইণ্ডটো বহুত কিবা কিবি নিগেটিভ থট আহি থাকে, সেই খানাখিনি অবজাৰ্ভ কৰি লয়। কিবা কিবি ভাবি থাকো, বেমাৰ মোৰ এইটো নেকি সেইটো নেকি কিবা কিবি এনেকে ভাবি থাকো। ভাবি থাকি আমি খানাখিনি যেতিয়া বনাও, সেই খানাখিনিত সেই এনাৰ্জিটো গুচি যায়। এতিয়া কাম কৰা মানুহ এজনীয়ে ভাত বনাবলৈ, তোমালোকৰ ঘৰ বোলে মোৰ বোলে কাম কৰা মানুহ আছে, তেওঁৱে ভাত বনায়। সেই কাম কৰা মানুহজনী ঘৰত কি হৈ আহিছে আমি নাজানো। কাম কৰা মানুহজনী ঘৰত কাৰোবাৰ লগত কাজিয়া লাগিও আহিব পাৰে, হাজবেণ্ডৰ লগতো লাগিব, তাই সেইটো মাইণ্ড লৈ আহি আমাক খানা বনাই খুৱায়। সেই এনাৰ্জিটো আমাৰ গালে আহি যায়। সেইকাৰণে আমি খানা চাৰ্জ কৰি খাব লাগে, হিলিং কৰি খাব লাগে। আমি হোটেলত গলো, হোটেলত চাহকাপ খাওঁতেও আমিতো হোটেলত যদি হিলিং কৰো, হিলিং কৰিলে মানুহে বোলে এইজনী কি কৰি আছে, চকুকেইটাই দিয়ে এই পানী, এইখিনি নিগেটিভ এনাৰ্জি আঁতৰি গল বুলি ভাবি আমি খাব লাগে। বহুত আছে টেকনিক, বহুত। তোমালোকে নিজে নিজৰ গোটেই বডিটো হিলিং হৈ থাকিব দিনটো যদি আমি এনেকুৱা বিলাক চাবা। হিলিং কৰাৰ পাছত তোমালোকৰ এনাৰ্জি কিমান পজিটিভ হয়, বুজি পাইছা? মোৰ আৰু এটা কথা কওঁ মই ইয়াত, হা, এতিয়া ইয়াত যদি কোনোবা ইঞ্চুৰেঞ্চৰ আছে মোক বেয়া পাব, মই মানে হেল্থ ইঞ্চুৰেঞ্চ কেতিয়াও কৰিবলৈ মই নিদিওঁ। কিয় নিদিওঁ জানানে? হেল্থ ইঞ্চুৰেঞ্চ মই এইটো কথা কিয় মনত পৰিছে, মোৰ ল'ৰাই আজি 3 দিন মানৰ আগতে তাৰ কোনোবা লগৰ ল'ৰাই তাক খুব মানে জোৰ কৰি আছে হেল্থ ইঞ্চুৰেঞ্চ কৰিব লাগে বুলি। বেটাই বোলে হেল্থ ইঞ্চুৰেঞ্চ মোক নোকোৱাকে সি কৰি দিলে। কৰি লৈ পিনি মোলৈ ফোন কৰিছে, মা ধুনীয়াকে ডিছকাউণ্টত আছে, তোমাৰ কাৰণে হেল্থ ইঞ্চুৰেঞ্চ কৰি দিওঁ নেকি? কৈছে নালাগে বাবা। কিয় মা? তাক আগতে কোৱা আছিলে, সি পাহৰি গল। বোলে হেল্থ ইঞ্চুৰেঞ্চ কৰা মানে কি নিজৰ হেল্থটো বেয়া হোৱা বুলি এফাৰ্মেশ্যন দিয়া। হেল্থ ইঞ্চুৰেঞ্চ কেলে কৰে? হেল্থ ইঞ্চুৰেঞ্চ কৰে কেলে, মোৰ হেল্থ মই হস্পিটেলত যেতিয়া এডমিট হৈ থাকিম তেতিয়া মোক সেইখিনি পইচা কামত আহিব। আৰু তোমাৰ মাইণ্ডত আহি থাকিব নে মোৰ চিন্তা নাইকিয়া, মই বেমাৰ হলেও চিন্তা নাইকিয়া, মোৰ হেল্থ ইঞ্চুৰেঞ্চ কৰা আছে, মই ইমান পইচা পাম, মোৰ বেমাৰ হৈ ওলাই আহিম। সেইটো এফাৰ্মেশ্যন হ'ল নে নাই হোৱা? সেইকাৰণে হেল্থ ইঞ্চুৰেঞ্চ। তাৰপিছত মোক ক'লে আজি 2-3 দিনৰ কথা। তাৰপিছত আৰু মোক কোৱাৰ পিছত বাবা মোক নালাগে হেল্থ ইঞ্চুৰেঞ্চ কৰা মানে এফাৰ্মেশ্যন। সি তেতিয়া মোক কোৱা নাই দেই, মোক কৰিছে মোৰ হেল্থ ইঞ্চুৰেঞ্চ নালাগে, নকৰো মই, হ'ব। তেতিয়া তাৰ বায়েকক সি ফোন কৰি কৈছে মই আজি বহুত ডাঙৰ ভুল কৰিলো নহয়। বোলে কি? মই হেল্থ ইঞ্চুৰেঞ্চ কৰি ললো, মায়ে মোকতো এনেকে ক'লে, এতিয়া কি কৰিম? তাৰপিছত বায়েকে ক'লে তুমি কেনচেল কৰা। সি কেনচেল কৰিলে, কিবা এটা এমাউণ্ট 1 উইকৰ কাটিলে বোলে। মোক কোৱা নাই সেইখিনি কথা। তাৰপিছত আৰু মোক ক'বলৈ বেয়া পাই আছে, ভয়ো খাই আছে। বায়েকে মোলৈ ফোন কৰি পিনি কৈছে মা ভাইটি তোমাৰ লগত কথা পাতে, কনফাৰেন্স কৰাই দিওঁ দেই। মই কৰবা। মই কি কথা পাতিম? আমি মানে তিনিওটা চব কথা আলোচনা কৰিম। মই এনেকুৱা কিবা এটা আলোচনা কৰিম। কোৱা আকৌ মাক কি কথা কবলৈ আছিল? নহয় তুমি কোৱা, মোৰ ভয় লাগিছে। একো নহয়, কোৱাচোন কি হ'ল? মোৰো অলপ সেনেকে ক'লে অলপ কিবা এটা লাগিছে। মই হেল্থ ইঞ্চুৰেঞ্চ কৰিছিলো, এতিয়া মই কেনচেল কৰি দিলো। মই সেইকাৰণে কিছুমান বস্তু এফাৰ্মেশ্যনটোৰ কাৰণে মই তোমালোকক শিকাইছো, কাৰণ তোমাৰ মাইণ্ডত আহি থাকিব মই হেল্থ ইঞ্চুৰেঞ্চ কৰিছো, মোৰ বেমাৰ হলেও চিন্তা নাই, মোৰ এইটো হলেও চিন্তা নাই, মোৰ কভাৰেজ ইমান টকাৰ আছে, মোৰ কভাৰেজ এতিয়া 20 লাখ টকাৰ আছে, মোৰ ডাঙৰ বেমাৰ হলেও চিন্তা নাই। মোৰ কভাৰেজ 50 লাখ টকাৰ আছে, মোৰ ডাঙৰ বেমাৰ হলেও মোৰ চিন্তা নাই। সেইকাৰণে হেল্থ ইঞ্চুৰেঞ্চৰ মই বিৰোধী হওঁ। মানে এইটো এফাৰ্মেশ্যনৰ লগত ৰিলেটেড বুলি মই তোমালোকক বুজাইছো। সেইকাৰণে সদায় ৰাতিপুৱা শুই উঠি পানী খাওঁতে এফাৰ্মেশ্যনটো ভালকে দিবা। মই যিকেইটা এফাৰ্মেশ্যন দিছো, মই অলপ পাছত মই ভইচ মেছেজ কৰি সেই এফাৰ্মেশ্যন কেইটা আকৌ মই বনাই কেনে তোমালোকক মানিৰ কাৰণে, হেল্থৰ কাৰণে, ৰিলেশ্যনৰ কাৰণে পানী খাওঁতে কেনেকে ক'ব লাগে দি দিম। এতিয়া কোৱা আৰু কিবা আছে নেকি? মেম মোৰ প্ৰব্লেম আছে। কোৱা। মেম হয় মনালিছা, তুমি কৰিলা, তাৰপিছত মোৰ মোৰ আছে হা, মই এনেকৈ উঠিব আৰু নাকটো পুৰা বন্ধ হৈ যায় আৰু পুৰা ভিতৰে চকু বিলাক খোজাই আছে। মোৰ মানে হিলিং দিলে ভাল হ'ব এইটো? তুমি ইয়াত হিলিং দিয়া। এইটো তোমাৰ, তুমি গোটেই 12 পইণ্ট হিলিং দিলা নহয়, দি লৈ ইয়াত এক্সট্ৰাকে যিকেইটা প্ৰব্লেম আছে বুলি কৈছা মোৰ আগত, সেইকেইটা প্ৰব্লেম নাই বুলি কোৱা। যে আজিৰ পৰা মোৰ এইটো, মই তোমাৰ কথাকেইটা ব্ৰেক হৈ আহিছে কাৰণে মই বস্তুটো অলপ বুজি পাইছো, কিন্তু ব্ৰেক হৈ অহাৰ কাৰণে মই ধৰিব পৰা নাইকিয়া। তুমি কবা মোৰ নাকৰ প্ৰব্লেম নাইকিয়া হৈ গল, চাইনাছৰ প্ৰব্লেম নাইকিয়া হৈ গল, এনেকে 3-4 বাৰ এফাৰ্মেশ্যন দি থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ ইউনিভাৰ্ছ কোৱা।
মানে ডক্টৰক বহুত দেখাইছো বহুত মেডিচিন খাই কিন্তু মানে ভাল নাপ মানে মেডিচিন খাই বস্তুটো হয় 2-3 দিনৰ মূৰে খাই থাকো আৰু মেডিচিন মানে খাব দিলে আৰু আৰম্ভ হয় তেনেকুৱা আৰু চিনাকি থাকে ৰাতিপুৱা পানী ঢালিব নোৱাৰো হয় মোৰ যিমান এলাৰ্জি আছিলে আগতে মই একেলগে হয় মই কেতিয়াবা মানে একদম হাঁচিয়াই একদম মই মানুহজনী ৰঙা হৈ মুখ চুখ ফুলি যায়গৈ মই তাৰপিছত মোৰো হৈ যায় তেনেকুৱা এলাৰ্জি টেবলেট খাব লগা হৈছিল অকমান মই ঝাৰু মোৰো লগাব তেনেকুৱা নোৱাৰো হয় পেপাৰ অ নতুন পুৰণা পেপাৰ চুব নোৱাৰো পেপাৰ চুলে মানে আৰু এলাৰ্জি বেছি হয় পাৰফিউম হয় তেনেকুৱা আৰু পাৰফিউমৰ গোন্ধ চোধা বেছি গোন্ধ পা ধূলি পুৰণি কিতাপ এই নহয় হয় সেম প্ৰব্লেম মোৰ আছিলে অনলি হিলিং দি মই এলাৰ্জি টেবলেট খাওঁ এলাৰ্জি টেবলেট খাই গোটেই দিনটো মানে বেমাৰী মানুহৰ লিখিয়াকে পৰি থকা আছিলো সেই এলাৰ্জি মোৰ অ হিলিঙৰ দ্বাৰা নাইকিয়া হৈছে হিলিং হয় দিয়া একদম হিলিং দিয়া আৰু তোমালোকৰ এতিয়া শুনা তোমালোকৰ এতিয়া টাইম আছে নতুনকে শিকিছা তোমালোকে পাৰা যদি 12 পইণ্ট 2-3বাৰকে হিলিং দিয়া সময় আছে যদি সব হয় প্ৰব্লেম নাইকিয়া হৈ লৈ মোৰ চলাই আহিবা যে মোৰ এইখিনি প্ৰব্লেম নাইকিয়া হৈ গ'ল বুলি হয় আৰু কিবা সুধিবলগীয়া মুনমি সোধা এতিয়া কি আছিলে বা এই পানী চাৰ্চ কৰাটো কথা কৈছিলে যে হয় মোৰ কাৰণেতো বুলি কম যদি হাজবেণ্ডৰ কাৰণে কৰো বা অন্য কাৰণে কৰি দিওঁ তেতিয়া নামটো লৈ কম নেকি নামটো লৈ এনেকে ক'বাত ধৰ মই আজি তোমাৰ কাৰণে কৰিলো চকুৰে এইখিনি গোটেইখিনি দিলো মুনমিৰ এইটো প্ৰব্লেম নাইকিয়া হৈ গ'ল মুনমিৰ হেল্থি হৈ গ'ল মুনমিৰ এনাৰ্জেটিক হৈ গ'ল মুনমিৰ শক্তিশালী হৈ গ'ল মুনমিৰ লভ মেগনেট হৈ গ'ল এনেকে তেওঁৰ নাম লৈ কিনে আৰু যদি এতিয়া তোমালোকে ছেকেণ্ড ডিগ্ৰীত শিকিবা এইটো বেলেগৰ কাৰণে কৰিলে আমি পানী এতিয়া ৰাতিপুৱা শুই উঠি মই 7টা বজাৰ পৰা 8টা বজাৰ ভিতৰত মোক পানী বটল আহে ফটো মই বেলেগৰ পানীও চাৰ্জ কৰি দিওঁ মই দেখাই আছো কেনেকে আহে ফটো ৰাতিপুৱা শুই উঠাৰ লগে লগে মোৰ তাত এনেকে পানী গ্লাছ দি দিয়ে কোনোবাই বটল দিয়ে কোনোবাই গ্লাছ দিয়ে মই তেতিয়া সকলোৰে কাৰণে চাৰ্জ কৰি দিওঁ এটাকে নাম কৰি লৈ সেইটো তোমালোকে ডিষ্টেন্সত যেতিয়া শিকিবা তেতিয়া ফাৰ্ষ্ট ডিগ্ৰীত সদায় নিজৰ কাৰণে ছেকেণ্ড ডিগ্ৰীত বেলেগকো হিলিং কৰিব পাৰিবা গছ গছনি ফাৰ্ষ্ট ডিগ্ৰীটো তোমালোকৰ ঘৰত যদি গছ আছে অলপ মৰিবলৈ ধৰিছে হিলিং কৰিবা 21 দিন হিলিং কৰিবা সেই গছজোপাও ধুনীয়া হৈ আহে শিকাই দিব নেকি মানে কিটো বস্তু মানে কাৰণে পানীটো চাৰ্জ কৰোতে কেনেকে সেনেকুৱা এটা ভিডিঅ' বনাই আমাক শিকাই দিব নেকি অকমান বেলেগৰ কাৰণে নে নিজৰ কাৰণে মানে বেলেগৰ নিজৰ কাৰণে যে আপুনি শিকাই দিলে নিজৰ কাৰণে চাৰ্চ কৰিবৰ কাৰণে বেলেগৰ তুমি পানীটো ডিষ্টেন্সত হিলিংটো ছেকেণ্ড ডিগ্ৰীত শিকিবা ঠিক আছে মানে কিহত ডিষ্টেন্সত আমি কানেকশ্যন ডিষ্টেন্সত এটা চিম্বল আছে যিটো নেকি কানেকশ্যন ব্ৰিজ হয় বুলি কোৱা হয় সেই চিম্বলটো নিশিকালৈকে তোমালোকে দূৰৰ হেৰি কৰিব নোৱাৰিবা সেইটো তোমালোকক ছেকেণ্ড ডিগ্ৰীত যেতিয়া শক্তিপাত দিম তাৰপিছত সেই হিলিংটো হয় তোমালোকে কৰিব পাৰিবা ঠিক আছে মেম ঠিক আছে ঠিক আছে আৰু কিবা সুধিবলগীয়া আছে যদি সোধা আজি আমাৰ ডিম্পী বাই একদম হায়দৰাবাদৰ পৰা ক্লাছ কৰি আছে সেইকাৰণে ভিডিঅ' অন কৰা নাই ডিম্পী ভিডিঅ' অন কৰিব লাগিছিলে মাতিবও নোৱাৰো যে ভালকে মাতটো ভঙা চেহেৰাটো দেখুৱা যিমান দিন দেখা নাইকিয়া হায়দৰাবাদৰ মাতটো কি কৰি পেলালে হায়দৰাবাদত গৈ পিনি ডিম্পী মাত নাইকিয়া হৈ গ'ল ইমান ধুনীয়া হৈ গৈছে হায়দৰাবাদত হায়দৰাবাদৰ বিৰিয়ানী খাই খাই তাই ধুনীয়া হৈ গৈছে এতিয়া মই নতুন গৰাকীক উৎসাহিত হবৰ কাৰণে কৈছো ডিম্পী বাৰ আজি 2 বছৰ আগতে যিটো কাহিনী আছিল এতিয়া ডিম্পী বাৰ একদম নিজে ফ্লাইটত গৈ এইটো যে সপোন মানে সপোন লাগে আৰু এইটো সপোন চবে লাগে আচৰিত হৈছে মানে ঘৰৰ মানুহ আচৰিত হৈছে মানে এনেকে পুৰা ফুলফিল হৈছে বুলি যিজনী ডিম্পী 2 বছৰ আগত ইয়াৰ পৰা একদম বিপৰীত আছিলে নাই আৰু যে বহুত ফ্লাইটত উঠিব পাৰিছে সেইটো চবতকে ডাঙৰ কথা বহুত ডাঙৰ কথা মানে সেইটো তাই ফ্লাইটত উঠিবলৈ বহুত ভয় এনেতো তাইৰ লাইফটো কি আছিলে তাই আগৰ ভিডিঅ' চালে তোমালোকে গম পাবা আগৰ ভিডিঅ'ত কৈ থৈছে কিন্তু তাই ফ্লাইটত উঠিবলৈ বহুত বহুত বেছি ভয় খায় মোক যাব টাইমতো হিলিং কৰিবলৈ কৈছে সেইজনী গৈ কিনে হায়দৰাবাদ পালেগৈ গৈ ভয় নোখোৱাকে সেয়া হৈছে আমাৰ হিলিং সেয়াই হৈছে আমাৰ ৰেকি বুজি পাইছা সেইকাৰণে বহুত মানে ধন্যবাদ আৰু এইটো কাৰণে
Thank you. Universe, মইতো thank you. ৰাতিপুৱা সদায় ভগৱানৰ পাছত লীনাবাকে মানে থেংক ইউ কওঁ আৰু সেইটো কাৰণে চবেই ৰেকি কৰা মই এইটো ডিম্পি কিয় কাৰণে মই ক'বলৈ দিলো তোমালোকে ৰেকি প্ৰেক্টিচ কৰা আগবাঢ়ি যোৱা তোমালোকৰ লাইফটো 360 ডিগ্ৰীত চেঞ্জিং আহি যায় বুলি কয় যে হেনেকে তোমালোকৰ লাইফটো চেঞ্জিং আহি যাওক উল্টি যাব এতিয়া কি আছিলা সেইখিনি টাইম আকৌ গৈ কেনে পিছত কি হবা চাবা বুজি পাইছা সেইকাৰণে ৰেকি একদম সততাৰে কৰি যোৱা ৰেকি কৰি যোৱা আৰু এনেকুৱা নহয় ৰেকি কৰিবলৈ ভয় নাখাবা আজি কৰিব পৰা নাই কৰিব নোৱাৰিবও পাৰা আজি এটা ডিম্পি গৈ হায়দৰাবাদত আছে ডিম্পি কৰিব নোৱাৰিবও পাৰিছে কিন্তু নাই মই সেইবুলি আবাহনটো কৰিছো আৰু বাকী কৰা নাই কিন্তু ৰেকি আবাহন কৰি ল'বলৈ কেলে কওঁ জানা নাই ডিম্পিয়ে যে এতিয়া যে ক'লে যে মই আবাহনটো কৰি থৈছো কোনোবা টাইমত কোনোবা এটা জেগাত তাই টাচ হলে হিলিং এনাৰ্জিয়ে জানে আমাক ক'ত হিলিং কৰিব লাগে ৰেকি শক্তিয়ে জানে চোৱা মই যদি ইয়াত যেতিয়া এনেকে দি যাম এফাৰ্মেশ্যন নিদিলেও আমাৰ এনাৰ্জিয়ে জানে ক'ত হিলিং লাগে হিলিং হৈ যাব কিন্তু এফাৰ্মেশ্যনটো কিয় দিওঁ আমাৰ মাইণ্ডটো য'ত ত'ত গুচি যায় আমি হিলিং দি থাকিম মুখেদি যদি এফাৰ্মেশ্যনখিনি দি নাথাকো মই এতিয়া গৈ লৈ হিলিং কৰি উঠি মই চাহ বনাবগৈ লাগিব হাজবেণ্ডক চাহ দিবগৈ লাগিব ভাত বনাবগৈ লাগিব ল'ৰা ছোৱালী স্কুল পঠিয়াব লাগিব সেইবিলাক মাইণ্ডত আহি থাকিব চ' সদায় এফাৰ্মেশ্যন দি লৈ হিলিং কৰিবা কি আছে লিখা মই মোৰ এটা ইমান ডাঙৰ ডিজায়াৰ ফুলফিল হৈছে মই আচৰিত মই ক'ব নোৱাৰো ক্লাছত তোমালোকক ইমান ডাঙৰ ডিজায়াৰ মোৰ ফুলফিল হৈছে সেইকাৰণে তোমালোকে নাভাবিবা মেমে পাইছে মই নাপাম নেকি মেম আৰু মই আৰু তোমালোক একে মই তোমালোকক শিক্ষা দিছো শিকাইছো বুলি কৰো কাইলে তোমালোকো কাশ্মীৰো গৈ পিনি শিকাবগৈ পাৰিব অনামিকা গৈ শিকাব বা ডিম্পিয়ে গৈ শিকাব চব একেই আমি মই পাইছো যেতিয়া তোমালোকে কিয় নাপাবা মই তোমালোকৰ পৰা কিবা এটা এনাৰ্জি পাম বুলি তোমালোকক এইখিনি কথা কৈছো বুলি নহয় এনাৰ্জি এক্সচেঞ্জ পাম ফিজ লৈছো মই এইখিনি কথা কিন্তু নহয় মোৰ লাইফটো পুৰা বদলাই দিছে আজি তোমালোকে ভাবা মোৰ হাজবেণ্ড ডেথ হোৱা আজি মোৰ 1.5 মাহ হোৱা নাই কিন্তু মই কিমান ষ্ট্ৰং হলো মই ষ্ট্ৰং হৈ কেনে তোমালোকৰ আগত ওলাব পাৰিছো মই যেতিয়া পুৰণ শৰ্মা ছাৰে মোক কাউন্সিলিং কৰিলে ঋতু মেমে কাউন্সিলিং কৰিলে মোৰ লগৰ বিলাকে কাউন্সিলিং কৰিলে মোক ক'লে আপুনি যদি মই ফুলি পিন্ধা নাছিলো মই খাৰু পিন্ধা নাছিলো মই আঙুঠি এনেকে যদি থাকে হাজবেণ্ড ঘূৰি আহিব নেকি আপোনাৰ ল'ৰা ছোৱালীকেইটাক কোনে তাৰমানে কি আপুনি এনেকে থকা মানে ল'ৰা ছোৱালীকেইটাক সদায় মনত পেলোৱা আপোনাৰ হাজবেণ্ডৰ কথা মই তেওঁক 4 বছৰ ৰাখিছিলো নাই 4 বছৰ মইতো হিলিং কৰি ৰাখিলো তেওঁকতো ঘৰৰ মানুহে হওক ওচৰ চুবুৰীয়া মোৰ মানুহে হওক তেওঁকতো 4 বছৰ আগতে ডেথ হ'ব বুলি ভাবিছিলে মই হিলিং কৰি 4 বছৰ ৰাখি তেওঁক নতুন জীৱন দিছিলো মই দিয়া নাই ইউনিভাৰ্ছে দিছিলে হয় না নহয় আজি সেইখিনি কথা ভাবি মই পজিটিভ হৈছো সেইকাৰণে সদায় পজিটিভ মাইণ্ডত থাকিবা সদায় আগবাঢ়ি যোৱা আৰু মই ভাবো চবেই গ্ৰেণ্ড মাষ্টাৰ হওক চবেই শিকক আৰু ৰেকি চেনেল ঘৰত সকলোৰে ঘৰত এজন থাকক ঠিক আছে আৰু কিবা সুধিব লগা আছে যে সোধা নহলে ক্লাছ আজি দেওবাৰ চবৰে কাম থাকে মুনমি তোমাক ভিডিঅ' বিলাক দি দিয়া হৈ গৈছে জিনুমণি কোৱাচোন জিতুমণি না জিনুমণি মোৰ মানে 3 মাহিয়া জিতুমণি সূত্ৰধৰ গম পাইছো মিছ মানে মোৰ 3 মাহিয়া বেটা আছে 3 মাহিয়া বেটা এটা আছে তাৰ মানে গৰৰ মাত ওলাই মাত হৈ মানে খেলি খাওয়া মানে কেনেকে হিলিং কৰিম কি কৰি মানে বুজিয়ে ডক্টৰ কল কি এটো বলে শ্বাস নলীটো দুৰ্বল নহয় তেনেকুৱা সেইবিলাক ভাবি নাথাকিবা শ্বাস নলী দুৰ্বল কিবা এইবিলাক একোৱে নাভাবিবা তাক তুমি যেতিয়া গাখীৰ খুৱাই থাকিবা গাখীৰ খুৱাই থাকোতেও তুমি হিলিং দি থাকিবা গম পাইছা কিবা ডিএম মিছ এনেকে শুনা হাত দুখন মোহাৰি ৰেকি শক্তি কাবাহন কৰিবলৈ শিকাই থৈছো তাৰ হাৰ্ট চক্ৰত ইয়াত আৰু যিটো আমাৰ হাওফাও যে শিকাইছো যে হাওফাও দি থাকিবা তোমাৰ হাত দুখনত ৰেকি আবাহন কৰি তুমি গাখীৰ খুৱাই থাকোতেও তাক হিলিং দি থাকিবা চাবা সোনকালে চব ঠিক হৈ যাব একো টেনচন নলবা মানে 4-5টা ডক্টৰ দেখালো 4-5টা ডক্টৰক দেখালো কিন্তু সেই একে প্ৰগ্ৰামে কয় মানে সেইকাৰণে মায়ে ৰেকিটো লৈ লবাচোন নিচৰ পৰা কেনেকে শিকাই দিলে ভাল পাব মই সেইকাৰণে আপোনাৰ তাতে জয়েন হৈছো 2 মিনিট হৈ গয়া তুমি সদায় হিলিং দিয়া সদায় হিলিং দি এই প্ৰবলেম খিনি হৈ আছে বুলি যে কৈছা যে মোক তাৰ উশাহ নিশাহ লিবলৈ প্ৰবলেম সেই প্ৰবলেম খিনি নাইকিয়া হ'ল বুলি কৈ থাকা
তুমি 3 মান্থ চোৱা 3 মান্থত তোমাৰ সব ঠিক হৈ যাব খালি হিলিং দিয়া আৰু প্ৰবলেমটো কি মোক এবাৰ তোমাৰ মানে কথা হেনেকে চকুৰে হয় আৰু তাক এনি টাইম হাৰ্ট এটো হাউফাউট এনি টাইম চকুৰে ড্ৰ কৰি থবা আৰু প্ৰবলেমটো কি তুমি মোক WhatsAppত গ্ৰুপত লিখি দিবা মই আৰু কিবা বেলেগ ধৰণে সহায় কৰিব পাৰো যদি মই সহায় কৰিম ঠিক আছে ঠিক আছে মিস ঠিক আছে ওকে মিস আৰু কাৰবাৰ কিবা আছে ডিম্পি আজিকালি কোৱেশ্চন নুখুধে আগতে অনামিকাহঁতে খুব সোধে ন অনামিকা মই আগতকে বুজা ভাল হৈছে মোৰ আৰু ক্লাছ কৰি কেনেকুৱা লাগিলে ক্লাছৰ গ্ৰুপত জনাবা ঠিক আছে বা আপোনাক কিবা এটা দেখাব দেখুৱা ক্লাছ কৰিব আহিছিলো আৰু সব ৰুমটোত সোমাওতে দুটা পাইছিলো এঞ্জেলে ব্লেছিং দিছে আৰু এঞ্জেল কানেকচন আজিতো ৰাতি এঞ্জেলৰ ক্লাছ আছে বহুত ভাল আৰু উইচ খুজিবা একদম উইচ কবা আৰু হৈ গল বুলি থ্যাংক ইউ কবা ইউনিভাৰ্স থ্যাংক ইউ মই কৈছো চা সব এনাৰ্জি হিলিং এনাৰ্জি একে ক্ৰিষ্টেলো হিলিং হয় বেলেগ এটা মেথড এঞ্জেলো হিলিং হয় বেলেগ এটা মেথড ৰেকি শক্তিও হিলিং হয় আমাৰ তেনেকে বহুত আছে সব হিলিংয়ে এনাৰ্জি হয় সব একে হয় খালি মানে বেলেগ বেলেগ মেথডত কৰা হয় কিন্তু হিলিংটো গৈ আল্টিমেট একে হিলিংয়ে হয় গৈ তোমাক এঞ্জেলে কানেকচন কৰিব বিচাৰিছে থ্যাংক ইউ এঞ্জেল থ্যাংক ইউ ইউনিভাৰ্স কবা আৰু শুনা আজি এপাৰ ৰেকি চেনেললৈ যেতিয়া আহিছা মানুহক যেতিয়া হ্যাপি বাৰ্থডে লিখিবা লগতে হ্যাপি বাৰ্থডে তলত দিবা ৰেকি ব্লেছ কোনোবাই গুড মৰ্নিং দিলে গুড মৰ্নিংৰ তলত লিখিবা ৰেকি ব্লেছ আৰু এতিয়া ক্লাছৰ এৰি থৈ যাওঁতে মই তোমালোকক কম ৰেকি ব্লেছ তোমালোকে মোক কবা ৰেকি ব্লেছ ব্লেছিং যেতিয়া তোমালোকে মোক দিবা তোমালোকৰ ওচৰলৈ মাল্টিপল হৈ ব্লেছিং ঘূৰি আহিব বেলেগক যেতিয়া এনেকে ব্লেছিং দিয়া তেতিয়া সেই ব্লেছিং খিনি মাল্টিপল হৈ নিজৰ ফাললৈ ঘূৰি আহিব সেইকাৰণে সদায় সকলোকে ব্লেছিং দিবা ঠিক আছে এতিয়া আহো আকৌ মই ক্লাছ কেতিয়া কৰিম জনাম এই 2-3 মাহ মোৰ অকমান ক্লাছটো গেপ হ'ব পাৰে কাৰণ মোৰ কিছুমান কাম আছে ন গম পাইছে তোমালোকে এতিয়া ইফালে যাওঁ সিফালে সেইকাৰণে বেয়া নাপাবা কিন্তু যেতিয়া মোৰ কাম সব শেষ হৈ যাব মই কন্টিনিউয়াছলি ক্লাছ দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ ৰেকি ব্লেছ মোক ইমান দেৰি শুনি থকাৰ কাৰণে আৰু ফিডবেক দিবা মোৰ ভাল লাগিব তোমালোকক আকৌ ক্লাছ কৰে থ্যাংক ইউ ৰেকি ব্লেছ বাইদেউ Thank you.